Hello my dear photons, welcome back to our pattern classes. So তোমালোক সকলে ভালে আছা ঠিক আছে মই ভাবি লৈছো সকলে ভালে আছা সবৰে বিহু ভালে ভালে গল এতিয়া আমি আকৌ পঢ়িব লাগিব সো পঢ়াৰ কাৰণে আমি লাষ্ট যেটো যত এৰিছিলো তাৰ পৰা আমি স্টাৰ্ট কৰি আমি পঢ়ি কি আছিল ফাৰ্স্ট চ্যাপ্টাৰ টু ইলেক্ট্ৰিক চাৰ্জেস এণ্ড ফিল্ডস এই চ্যাপ্টাৰটো পঢ়ি আছিল এই চ্যাপ্টাৰটোৰ আমি কোনটো টপিক পঢ়িছিলো আমি ডাইপোলৰ কথা পঢ়ি আছিল ডাইপোলৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড পঢ়িলো এক্সিয়েল এণ্ড ইকুৱেটৰিয়েল পইণ্টত পঢ়িলো ডাইপোল এটা যেতিয়া আমি ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডত প্লেস কৰিম তেতিয়া ডাইপোলত এটা টর্ক ক্রিয়েট হবো টর্ক এটা এক্সার্ট হবো সেই টর্কৰ কথা আমি পঢ়িলো এতিয়া আমি সেই তাৰ পৰা লাষ্ট যিখিনি পঢ়িলো তাৰ পৰা আমি অলপ সেইখিনিৰ পৰা কন্টিনিউ কৰো যে আমি লাষ্ট কি পঢ়িলো টর্ক এক্সার্টেড অন এ ডাইপোল যেতিয়া ডাইপোল এটা ইউনিফর্ম ইলেক্ট্রিক ফিল্ডত প্লেস কৰো তাৰ ওপৰত যেটো টর্ক এপ্লাই তাৰ ভ্যালুটো আমি কি পাইছিলো পি ই sin থিটা এটো পাইছিলো P কি আছিলে টর্ক টু ডাইপোল মোমেন্ট আৰু ই হৈছে ইলেক্ট্ৰিক ফিল্ড sin থিটা হল ইলেক্ট্ৰিক ফিল্ড আৰু ডাইপোল লেন্থৰ যেটো আমাৰ ডাইপোল মোমেন্ট থাকিব P ডাইৰেকশন আৰু E ডাইৰেকশনৰ মাজৰ যেটো এংগল হেতু ঠিক আছে এতিয়া তোমালোকক ক্লাছ মই কোৱেশ্চন এটা সুধিছিলো সৰু কোৱেশ্চন এটা সুধিছিলো যে ডাইপোল মোমেন্ট তৰ ইউনিট কি হ'ব আৰু ডাইপোল লেন্থৰ ইউনিট কি হ'ব ডাইপোল লেন্থৰ ইউনিট আমি জানো কি হয় ডাইপোল লেন্থৰ ইউনিট মিটাৰ লেন্থ বুজাইছে ন তো যেনেকুৱা ধৰণৰ লেন্থ হ'ব ইউনিট কি হ'ব মিটাৰে হ'ব আৰু ডাইপোল মোমেন্ট যদি যাও ডাইপোল মোমেন্টৰ ইউনিট কি হ'ব ডাইপোল মোমেন্টত কি আহে সো ডাইপোল মোমেন্ট আপ পঢ়িছিলো ডাইপোল মোমেন্ট P = Q * twice a Q ৰ কাৰণে এটো চাৰ্জ আৰু এটো কি লেন্থ চাৰ্জৰ কাৰণে হল কুলম আৰু লেন্থৰ কাৰণে মিটাৰ তো এটো তোমালোকে cm বুলি সেন্টিমিটাৰত লগত কনফিউজ নকৰিবা ডাইপোল মোমেন্টৰ কাৰণে কুলম মিটাৰ ডাইপোল মোমেন্টৰ SI ইউনিট হৈ যায় ওকে তো আমি ইয়াত চাও এতিয়া ইয়াত আমি এটা বস্তু তিনটামান বস্তু পাম বস্তুটা কি চোৱা torque এতিয়া যদি আমি ডাইপোল when the dipole is placed perpendicular to the electric field মানে electric field এটো ডাইৰেকশনত আছে ওকে আৰু ডাইপোলটো আমি এনেকুৱাকে প্লেস কৰি দিলো -q to -q আৰু এটফালে সাপোজ এটো আমাৰ +q তো এইফালে যেটো p ডাইপোল মোমেন্টৰ ডাইৰেকশন এটো কি হ'ব পারপেন্ডিকুলার ইলেক্ট্রিক ফিল্ড আৰু ডাইপোল মোমেন্টৰ মাজৰ এংগল কিমান 90 ডিগ্ৰী তাৰ মানে থিটাৰ ভ্যালু ইয়াত কি হ'ব 90 ডিগ্ৰী সো টর্ক ইয়াত কি হ'ব p e sin 90 এতিয়া sin 90 এর ভ্যালু কিমান হয় 1 যেটো সাইনৰ কি হয় ম্যাক্সিমাম ভ্যালু তাৰ মানে ইয়াত p আৰু e যদি কনস্ট্যান্ট থাকে ডাইপোল মোমেন্ট আৰু ইলেক্ট্রিক ফিল্ড কনস্ট্যান্ট ইউনিফর্ম ইলেক্ট্রিক ফিল্ড তো যেতিয়া আমি দুইটা এটা পারপেন্ডিকুলারলি প্লেস কৰিম ডাইপোলটো আমি কি কৰিলো ইলেক্ট্রিক ফিল্ডৰ পারপেন্ডিকুলারলি প্লেস কৰি দিলো এনেকুৱাকে তো এই সিচুৱেচনত যেটো টর্ক ক্ৰিয়েট হ'ব হেতুৱে কি হ'ব ম্যাক্সিমাম ভ্যালু ম্যাক্সিমাম টর্ক সো ডাইপোল এটাৰ কথা আমি কি ক'ব পাৰিম যেতিয়া ডাইপোল এটা ইলেক্ট্রিক ফিল্ডৰ পারপেন্ডিকুলারলি ইলেক্ট্রিক বিদ্যুৎ ক্ষেত্ৰ এটাৰ লম্বভাৱে ৰখা হ'ব তেতিয়া তাৰ ওপৰত ক্ৰিয়া কৰা টৰ্কৰ ভ্যালু সদায় কি হেতু কি হ'ব ম্যাক্সিমাম ওকে when a dipole is placed perpendicular to an electric field the torque exerted on a dipole will be maximum hoise to ইয়াত আমি এটা বস্তু চাও stable equilibrium and unstable equilibrium কি হয় stable equilibrium তে stable equilibrium কি হয় সোয়া মই ইলেক্ট্রিক ফিল্ডটো এটো ডাইৰেকশন আছে বুলি কনসিডাৰ কৰিলো এটো ডাইৰেকশনত কি আছে ইলেক্ট্রিক ফিল্ড ঠিক আছে এটা ইলেক্ট্রিক ফিল্ডৰ প্যাৰালেলি মই ডাইপোলটো প্লেস কৰি দিলো যেটো ইলেক্ট্রিক ডাইপোল আছে ইলেক্ট্রিক ফিল্ডৰ প্যাৰালেলি প্লেস কৰি দিলো তাৰ মানে এটো সাপোজ -q এটো +q তাৰ মানে ইলেক্ট্রিক ডাইপোল মোমেন্টৰ ডাইৰেকশন কি ফ্রম নেগেটিভ টু পজিটিভ ওকে তো এই সিচুৱেচনত এই দুটাৰ মাজৰ এংগল কিমান ডাইপোল মোমেন্ট আৰু ইলেক্ট্রিক ফিল্ডৰ মাজৰ এংগল থিটাৰ ভ্যালু ইয়াত কি 0 ঠিক আছে থিটাৰ ভ্যালু 0 গতিকে ইয়াত টৰ্কৰ ভ্যালু কিমান হ'ব p e sin 0 এতে sin 0 এর ভ্যালু কিমান হয় 0 হয় তার মানে এই সিচুৱেচনত মই ক'ব পাৰিম যে ডাইপোলটোৰ ওপৰত এক্ট কৰা টৰ্কৰ ভ্যালু কিমান 0 টৰ্কৰ ভ্যালু 0 তো এই সিচুৱেচনত এনেকুৱা এটোকে আমি কি বুলি কও ষ্টেবল ইকুইলিব্ৰিয়াম যেতিয়া টৰ্ক ডাইপোল এটা ইলেক্ট্ৰিক ফিল্ডত ৰখাৰ পাছত ইয়াৰ ওপৰত এক্ট কৰা টৰ্কৰ ভ্যালু যদি 0 হয় এটোকে আমি কি বুলি কও ষ্টেবল ইকুইলিব্ৰিয়াম ঠিক আছে ষ্টেবল ইকুইলিব্ৰিয়াম এতে ইয়াত কি হয় তুমি চোৱা ডাইপোলটো এনেকৈ আছে নহয় ডাইপোলটো এনেকৈ আছে মই জাস্ট সাপোজ যে ইলেক্ট্রিক ফিল্ড এটো ডাইৰেকশন আছে নহয় ডাইপোলটো সেম ডাইৰেকশনতে আছিল তেতিয়া ইয়াৰ ওপৰত মানে এক্ট কৰি থকা টৰ্কৰ ভ্যালু কিমান 0 সাপোজ মই ডাইপোলটো অলপ ওপৰলৈ এনেকৈ ডিসপ্লেস কৰি দিলো সাপোজ এনেকৈ কৰি দিলো সো এনেকৈ কৰি দিয়াৰ লগে লগে ইয়াত +q ইয়াত কি আছে -q তো ইলেক্ট্রিক ফিল্ড মানে ইলেক্ট্রিক ফিল্ডৰ ডাইৰেকশন এটো ইলেক্ট্রিক ফিল্ডৰ ডাইৰেকশন হলে কি হয় পজিটিভ টু
নেগেটিভ তাৰ মানে এটো যদি এটো সাইডে যেটো নেগেটিভ ৰিজন এটা আছে হে নেগেটিভ ৰিজনে এটো কি কৰিব এট্ৰাক্ট কৰিব এনেকুৱাকে আৰু এই পজিটিভ ৰিজনটো ইয়াকো কি কৰিব এট্ৰাক্ট কৰিব তে ইয়াৰ ওপৰত এটা টৰ্ক হ'ব টৰ্ক ক্ৰিয়েট হ'ব না কাৰণ এটো এফালে টানি আছে না ই এনেকে ঘূৰিব আৰু এই চাৰ্জটো এনেকে তো বস্তুটো ৰোটেট হৈ আকৌ কি হৈ যাব ইকুইলিব্ৰিয়ামত আহি যাব আকৌ কি হৈ যাব ইলেক্ট্ৰিক ফিল্ডৰ প্যাৰেলাল বস্তুটো সাপোজ ডাইপলটো এনেকে আছিল ধৰি পাৰছন ডাইপলটো এনেকে আছিল মই ডাইপলটো অলপ ডিসপ্লেস কৰি দিলো এনেকুৱাকে ডিসপ্লেস কৰি দিলো তেতিয়া কি হ'ব ইয়াৰ ওপৰত এনেকুৱাকে এটা ক্লকৱাইজ ডাইৰেকশনত এনেকে ক্লকৱাইজ ডাইৰেকশনত এটা টৰ্ক ক্ৰিয়েট হ'ব আৰু টৰ্কটো আকৌ কি কৰিব ইলেক্ট্ৰিক ফিল্ডৰ প্যাৰেলাল বনাই দিব সেইকাৰণে এটোক আমি কি বুলি কওঁ স্টেবল ইকুইলিব্ৰিয়াম when the dipole is placed parallel to the electric field then the net resultant torque acting on the dipole will be zero which is called the situation is called stable equilibrium okay এটা আনস্টেবল ইকুইলিব্ৰিয়ামটো কি হয় সো এটা এবাৰ চাই লও তোমালোকে স্টেবল ইকুইলিব্ৰিয়াম মানে যেতিয়া ডাইপল এটা কি হয় ইলেক্ট্ৰিক ফিল্ডৰ প্যাৰেলালি আমি প্লেস কৰো হৈছে এটো স্টেবল ইকুইলিব্ৰিয়াম আৰু টৰ্কৰ ভ্যালু ম্যাক্সিমাম কেতে হয় যেতিয়া ইলেক্ট্ৰিক ফিল্ড আৰু ডাইপলৰ মাজত ডাইপল মোমেন্টৰ মাজত এংগল কিমান হয় 90 ডিগ্ৰী when the dipole is perpendicular to the electric field ঠিক আছে স্টেবল ইকুইলিব্ৰিয়াম এটি আনস্টেবল ইকুইলিব্ৰিয়ামটো কি হয় আমি চাওঁ আনস্টেবল ইকুইলিব্ৰিয়াম unstable the unstable equilibrium to ki hobo swa dipole eta etu direction of electric field ase electric field to kise from left to right to moi kobo parim je etu side eta positive charge or source eta ase aru etu side আমি কি ললো নেগেটিভ চার্জৰ সোর্স এটা আছে ঠিক আছে এফালে পজিটিভ সোর্স এটা আছে এটো সাইডে নেগেটিভৰ সোর্স এটা আছে হৈ গল ওকে তো ডাইপল এটা যদি এতিয়া এনেকুৱাকে প্লেস কৰা হয় উল্টা এন্টি প্যাৰেলাল মানে তে ডাইপল মোমেন্টৰ ডাইৰেকশনটো ইলেক্ট্ৰিক ফিল্ডৰ উল্টা তাৰ মানে এটো সাইডে আমাৰ সাপোজ নেগেটিভ চার্জ আছে এটো পয়েন্টত কি আছে পজিটিভ চার্জ তো ডাইপল মোমেন্ট কোন ফালে থাকিব p ভেক্টৰ to ৰাইটৰ পৰা লেফটত ইলেক্ট্ৰিক ফিল্ড লেফট টু ৰাইট আৰু ডাইপল মোমেন্ট ৰাইট টু লেফট তো এতিয়া ইহতৰ মাজৰ এংগল মই কি ক'ব পাৰিম থিটাৰ ভ্যালু কি ক'ব পাৰিম 180 ডিগ্ৰী থিটাৰ ভ্যালু কিমান হ'ব ইয়াত 180 ডিগ্ৰী ওকে এই সিচুৱেচনত কি হ'ব সো ইয়াক আনস্টেবল ইকুইলিব্ৰিয়াম বুলি কিয় কোৱা হয় ওকে তো মই যদি ইয়াত চাও ইয়াত দেখাই দিছো হা এনেকে এটো ইলেক্ট্ৰিক ফিল্ড ডাইপল মোমেন্ট এনেকুৱাকে আছে এটো সাপোজ এখিনিৰ পৰা এখিনিলৈকে আমাৰ ডাইপল হৈ যায় এটো ডাইপল তো ডাইপলটোক মই কি কৰিলো অলপ ডিসপ্লেস কৰি দিলো সাপোজ এনেকুৱাকে ইয়াত লৈ গুছি গলো কিমান ডিগ্ৰী এংগলত থিটা ডিগ্ৰী এংগলত ডাইপলটো এনেকুৱা আছিল মই ওকে এনেকুৱাকে অলপ ডিসপ্লেসড কৰি দিলো এটা কি হ'ব সো ইয়াত প্লাস কিউ আছে ইয়াত কি আছে মাইনাস কিউ এটা এটো সাইডতন প্লাস আছে এই প্লাসটো ইয়াক কি কৰিব ৰিপেল কৰিব ন ৰিপেল কৰিব এটো সাইডে মাইনাসটো ইয়াক কি কৰিব ৰিপেল কৰিব এতিয়া সোৱা ই যদি এনেকে ক্লকৱাইজ ডাইৰেকশনত ঘূৰিব ন এতিয়া কি কৰিব এটো ৰিপেল কৰি আছে ন ই কি হ'ব অলপ মই এটো ৰোটেট কৰি অলপ ডিসপ্লেস কৰি দিয়াৰ লাগে এই ইলেক্ট্ৰিক ফিল্ডৰ এফেক্টৰ কাৰণে ডাইপলটো কি হ'ব এনেকে ৰোটেট কৰা নিজে ৰোটেট কৰি পেলাই এনেকুৱা হৈ যাব যেটো ডাইপল মই এন্টি প্যাৰেলাল প্লেস কৰিছিলো হেতু আকৌ অলপ ডিসপ্লেস কৰি দিয়াৰ লাগে নিজে এনেকে ৰোটেট কৰি কি হ'ব ইলেক্ট্ৰিক ফিল্ডৰ প্যাৰেলাল হৈ যাব তাৰ মানে মই ইয়াক কি ক'ব পাৰিম সোৱা ইয়াত স্টেবল মানে টোটাল ফোর্সটো 0 হৈছে জানো কি কৰিছে ডাইপলটো উল্টাই দিছে ডাইপলৰ ডাইৰেকশনটো যেটো ডাইপল সোৱা এনেকে আছিল ইয়াক কি কৰিলো অলপ ডিসপ্লেস কৰি দিয়াৰ লগে পজিটিভে ইয়াক ৰিপেল কৰি আছে নেগেটিভে ইয়াক ৰিপেল কৰিছে তো বস্তুটো এনেকে ৰোটেট হৈ এনেকুৱা হ'ব ওকে তো এই সিচুৱেচনটোক আমি কি বুলি কওঁ আনস্টেবল ইকুইলিব্ৰিয়াম ঠিক আছে ধৰিব পাৰিছা যেতিয়া ডাইপল আৰু ইলেক্ট্ৰিক ফিল্ড এটো ডাইপল মোমেন্ট দুইটা সেম ডাইৰেকশন থাকিলে নেট টৰ্ক 0 তো এটোক আমি কি বলে স্টেবল ইকুইলিব্ৰিয়াম যদি উল্টা থাকে এনেকুৱাকে প্লেস কৰো তো ডাইপলটোক মই অলপ ৰোটেট কৰি দিয়াৰ লগে ডাইপলটো নিজে কি হয় একদম 180 ডিগ্ৰী ৰোটেট হৈ যায় তো হেতুক আমি কি বলে কওঁ আনস্টেবল ইকুইলিব্ৰিয়াম হৈ যায় স্টেবল ইকুইলিব্ৰিয়াম আনস্টেবল ইকুইলিব্ৰিয়াম হৈ যায় ওকে এই যিখিনি আমি পঢ়িছিলো তাত কি আছিল যে এই ডাইপল এটা আমি ইউনিফর্ম ইলেক্ট্রিক ফিল্ডত প্লেস কৰিছো ঠিক আছে সুষম বিদ্যুৎ ক্ষেত্ৰ এখনত আমাক ডাইপলটো প্লেস কৰা হৈছে এতিয়া যদি আমি ইউনিফর্ম ইলেক্ট্রিক ফিল্ডত প্লেস নকৰি এটা নন ইউনিফর্ম ইলেক্ট্রিক ফিল্ডত প্লেস কৰো যত নেকি ইলেক্ট্রিক ফিল্ডৰ ভ্যালু এভৰি পয়েন্টত কি হৈ আছে চেঞ্জ হৈ গৈ আছে তেনেকুৱা সিচুৱেচনত কি হ'ব এনেকুৱা এটা কোৱেশ্চন আহিছিল প্ৰিভিয়াস ইয়াৰত মোৰ ইয়াৰটো মনত নাই বাৰু যে ডাইপল এটা নন ইউনিফর্ম ইলেক্ট্রিক ফিল্ডত প্লেস কৰিলে কি হ'ব ওকে তো এটা আমি চাও যে কি হ'ব পাৰে হা okay so non-uniform dipole in a non-uniform electric field dipole in a non-uniform বিহম বিদ্যুৎ ক্ষেত্ৰ এখনত আমি যেতিয়া ডাইপল এটা ৰাখিম তাৰ ওপৰত কি হ'ব নন ইউনিফর্ম
ইলেক্ট্রিক ফিল্ড ঠিক আছে দিয়া নন ইউনিফর্ম ইলেক্ট্রিক ফিল্ডটো কেনেকুৱা সাপোজ মই এনেকৈ বুজাই দিলোঁ এইটোকে বুজাইছোঁ ইয়াতো কি হয় এভৰি পইণ্টত ইয়াত যদি ইলেক্ট্ৰিক ফিল্ডৰ ভেলু 5 ইয়াত 6 7 8 9 10 এনেকুৱাকৈ ইলেক্ট্ৰিক ফিল্ডৰ ভেলু এফালে কি হৈছে ইনক্ৰিজ হৈ গৈ আছে এটা যে নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড ওকে দিয়া নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড হোৱাৰ লগে লগে আগত আমি কি পাইছিলোঁ যে ডাইপোলটোৰ ওপৰত টোটেল টৰ্ক টোটেল ট্ৰান্সলেশ্যন ফ'ৰ্চ কিমান হ'ব 0 কাৰণ চোৱা দুইটা ইকুৱেল এণ্ড অপজিট ফ'ৰ্চ আছিলে নহয় F1 প্লাছ Q এইটো কিমান আছিলে Q ইনটু E আৰু F1 মাইনাছ Q তো তাত কি আছিলে মাইনাছ Q ইনটু E এতিয়া দুইটা যদি মই যোগ কৰি দিওঁ টোটেল ট্ৰান্সলেশ্যনেল ফ'ৰ্চ কিমান হৈ যাব 0 কাৰণ ইলেক্ট্ৰিক ফিল্ড সেম আছিলে গতিকে চাৰ্জৰ ভেলু সেম ফ'ৰ্চো কিমান আছিলে সেম বাট ইয়াত যদি মই চাওঁ হা মই এনেকুৱাকৈ প্লেচ কৰিলোঁ এইটো পইণ্টত এটা এইটো পইণ্টত এইটোত মাইনাছ Q এইটোত প্লাছ Q এতিয়া চোৱা ইয়াত যেটো ফ'ৰ্চ এপ্লাই হ'ব ফ'ৰ্চ অন প্লাছ Q ইয়াত এইটো পইণ্টত হ'ব কি ফ'ৰ্চ অন মাইনাছ Q তো ইয়াত মই কৈছোঁ চোৱা ইলেক্ট্ৰিক ফিল্ডৰ ভেলুটো লেফ্টৰ পৰা ৰাইটৰ ফালে কণ্টিনিউৱাছলি গৈছে ক্ৰমান্বয়ে বাঢ়ি গৈছে তাৰ মানে ইয়াত ইলেক্ট্ৰিক ফিল্ডৰ ভেলু অলপ বেছি হ'ব ইয়াত ইলেক্ট্ৰিক ফিল্ডৰ ভেলু অলপ কি হ'ব কম হ'ব তো এফ সাপোজ এইটো পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ভেলু মই লৈ ললোঁ E2 আৰু এইটো পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ ভেলু মই লৈ ললোঁ E1 গতিকে F অন প্লাছ Q কিমান হ'ব প্লাছ Q ইনটু E2 আৰু ফ'ৰ্চ অন মাইনাছ Q কিমান হৈ যাব মাইনাছ Q ইনটু E1 এতিয়া এই দুটা ৰিজাল্টেন্ট 0 আহিব জানো কাৰণ এটোৰ ভ্যালু অলপ বেছি হ'ব ন চাৰ্জ হে সেম ইলেক্ট্ৰিক ফিল্ডৰ ষ্ট্ৰেন্থ ইয়াত বেছি ইয়াত ইলেক্ট্ৰিক ফিল্ডৰ ষ্ট্ৰেন্থ কম দ্যাট মিন্স এই সিচুৱেচনত যেতিয়া ডাইপোল এটা নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডত বিষম চুম্বক বিদ্যুৎ ক্ষেত্ৰ এখনত আমি ৰাখিম এটা বৈদ্যুতিক টিমৰু তাৰ ওপৰত ক্ৰিয়া কৰা ৰৈখিক বলৰ মুঠ মান শূন্য নহয় ৰৈখিক বলৰ মান সদায় কি হ'ব শূন্যতকৈ বেছি হ'ব হৈছে ৰৈখিক বল এটা তাত থাকিব নেট ট্ৰান্সলেশ্যন ফ'ৰ্চ এটা তাত থাকিব নেট ট্ৰান্সলেশ্যন ফ'ৰ্চ 0 নহয় আৰু কি হ'ল টৰ্কৰ ভ্যালু এটা থাকিব টৰ্কৰ ভ্যালু ইয়াত থাকিব টৰ্কটো থাকিব কাৰণ এটো বস্তুটো যেহেতু নন ইলেক্ট্ৰিক ফিল্ড আছে ইলেক্ট্ৰিক ফিল্ডত প্লেস কৰিলে আমি কি পাম টৰ্ক পাম ইউনিফৰ্মে হওক বা নন ইউনিফৰ্মে হওক যেতিয়া ডাইপোল এটা ইলেক্ট্ৰিক ফিল্ডত প্লেস কৰিম ইয়াৰ পজিশনৰ কাৰণে কি হ'ব ইয়াৰ পজিশনটো যদি ইলেক্ট্ৰিক ফিল্ডৰ লগত থিটা এংগল কৰি আমি প্লেস কৰো তো ইলেক্ট্ৰিক ফিল্ড তাৰ ওপৰত এটা টৰ্ক এপ্লাই কৰিব ডিফাৰেন্সটো ক'ত আহে নেট ট্ৰান্সলেশ্যন ফ'ৰ্চ মুঠ যেটো ৰৈখিক বলৰ পৰিমাণ সো যদি আমি সুষম বিদ্যুৎ ক্ষেত্ৰত প্লেস কৰো দুইটা বলৰ মান সমান আৰু কি আহে বিপৰীত গতিকে দুইটাৰ মুঠ কিমান হয় 0 কিন্তু যেতিয়া বিহম বিদ্যুৎ ক্ষেত্ৰ এখনত প্লেস কৰা হয় নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড তেনেহলে এটা ফ'ৰ্চৰ ভ্যালু বেছি হয় এটা ফ'ৰ্চৰ ভ্যালু কি হয় কম হয় গতিকে দুইটা যোগফল সদায় এটা আমি কিবা নেট এমাউন্ট অফ ফ'ৰ্চ তাত ৰৈ যায় গতিকে হে ডিফাৰেন্সটো হয় যে ইউনিফৰ্মত ৰিজাল্টেন্ট ফ'ৰ্চ নেট ট্ৰান্সলেশ্যন ফ'ৰ্চ 0 হয় টৰ্ক এটা টৰ্কৰ এটা ভ্যালু থাকিব এতিয়া নন ইউনিফৰ্মত প্লেস কৰাৰ লগে লগে তাত টৰ্কো থাকিব আৰু তাৰ লগে লগে কি থাকিব এটা ট্ৰান্সলেশ্যন ফ'ৰ্চো থাকিব ৰৈখিক বলৰ মানো আমি তাত পাম ঠিক আছে ওকে তারপর ঠিক আছে ডাইপোল ইন এ নন ইউনিফর্ম ইলেক্ট্রিক ফিল্ডত আমি আৰু এটা বস্তু চাও কেনেকুৱা হয় এটো সাপোজ ইলেক্ট্রিক ফিল্ড ওকে এটো ডাইৰেকশনত আমাৰ কি আছে ইলেক্ট্রিক ফিল্ড ইনক্রিজ হৈছে তাৰ মানে লেফটৰ পৰা ৰাইটৰ ফালে যিমান মই মুভ কৰিম হিমানে কি হ'ব ইলেক্ট্রিক ফিল্ডৰ ভ্যালু ইনক্রিজ হৈ গৈ থাকিব ওকে তাৰ পিছত এতিয়া আমি ইয়াৰ প্যাৰেলেলি যদি প্লেস কৰো মানে ইয়াৰ লগত 0 ডিগ্ৰী এংগল কৰি আৰু এবাৰ ইয়াৰ লগত এন্টি প্যাৰেলেলি 180 ডিগ্ৰী এংগল কৰি যদি প্লেস কৰো তেতিয়া কি হ'ব আগত জানে ষ্টেবল আৰু আনষ্টেবল ইকুইলিব্ৰিয়ামত আমি পাইছিলো নহয় ওকে তো ইয়াত মই এনেকুৱাকৈ প্লেস কৰো এটো সাইডে প্যাৰেলেল প্লেস কৰো সাপোজ এফালে মাইনাস কি এফালে প্লাস কিউ তো ডাইপোল মোমেন্ট আমাৰ কি থাকিব লেফটৰ পৰা এটা সোৱা ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনৰ লগত ডাইপোল মোমেন্টৰ ডাইৰেকশন কি হৈ আছে প্যাৰেলেল হৈ আছে তো এই সিচুৱেচনত কি হ'ব ইয়াৰ ওপৰত যেটো নেট ফ'ৰ্চ এপ্লাই হ'ব মই কৈছিলো নহয় যে নন ইউনিফৰ্মটো এপ্লাই কৰাৰ লগে ইয়াৰ ওপৰত কি হ'ব এটা ফ'ৰ্চ এপ্লাই হ'ব ৰিজাল্টেন্ট এটা ট্ৰান্সলেশ্যন ফ'ৰ্চ এপ্লাই হ'ব না ট্ৰান্সলেশ্যন ফ'ৰ্চ যদি এপ্লাই ডাইপোলটো কি কৰিব ইয়াত মুভ কৰিব ওকে তো কেনেকৈ কোনটো ডাইৰেকশনত ফ'ৰ্চ এপ্লাই হ'ব তো মই চাও যদি এটো পইণ্টত সাইডটো পইণ্টত যেটো ফ'ৰ্চ এপ্লাই হ'ব F অন প্লাস Q আৰু এটো সাইডে যেটো ফ'ৰ্চ এপ্লাই এটো ফ'ৰ্চটো কোন ফালে হ'ব সো এটো ডাইৰেকশন কি হয় ফ্ৰম পজিটিভ টু নেগেটিভ তো এটো সাইডে ফ'ৰ্চটো কি হ'ব এটো F অন মাইনাস Q তো যেহেতু মই কৈছো লেফটৰ পৰা ৰাইটৰ ফালে যিমানে যাম ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু ইনক্রিজ হৈ থাকিব তাৰ মানে ইয়াত এটো মাইনাস Q ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু অলপ কম আৰু প্লাস Q ইলেক্ট্ৰিক ফিল্ডৰ অলপ ভ্যালু কি বেছি তাৰ মানে F অন প্লাস Q এটোৰ ভ্যালু অলপ বেছি হ'ব আৰু F অন মাইনাস Q এটোৰ ভ্যালু কি হ'ব অলপ কম হ'ব কাৰণ ফ'ৰ্চটো আমি ডাইৰেক্টলি কাৰ ওপৰত ডিপেন্ড কৰে ইলেক্ট্ৰিক ফিল্ড যেটো চাৰ্জ দুইটাতে সেম গতিকে ইলেক্ট্ৰিক ফিল্ড য'ত বেছি হ'ব তাতে ফ'ৰ্চৰ ভ্যালু কি হ'ব বেছি হ'ব তো এই ইয়াৰ পৰা মই ক'ব পাৰিম যেহেতু ইয়াত ইলেক্ট্ৰিক ফিল্ড এনেকুৱাকৈ কন্টিনিউয়াছলি বাঢ়ি গৈছে তো মই ক'ব পাৰিম F1 প্লাস Q is greater than F1
মাইনাছ কিউ হৈছে তো ইয়াৰ ওপৰত এটা যেটো ৰিজাল্টেন্ট ফোর্স এপ্লাই হ'ব নেট ফোর্স মানে এই দুটা ডিফারেন্স যেতিয়া লম এই দুটা ফোর্সৰ যেটো আমি ৰিজাল্টেন্ট লম হেতু কোনফালে এপ্লাই হ'ব সোয়া ৰাইটৰ ফালে এপ্লাই হ'ব না কাৰণ ৰাইটৰ সাইডে থকা ফোর্সৰ ম্যাগনিটিউডটো বেছি লেফট সাইডে থকা ফোর্সৰ ম্যাগনিটিউডটো কম যেটো নেট ফোর্সৰ ডাইৰেকশন হ'ব এইটো ডাইৰেকশনত কেটো ডাইৰেকশন কি হ'ব নেট ফোর্সৰ ডাইরেকশন বা রিজাল্টেন্ট ফোর্সৰ ডাইরেকশন কি হ'ব ইলেক্ট্রিক ফিল্ডৰ ডাইরেকশন সেম বা ইলেক্ট্রিক ফিল্ডৰ ডাইরেকশন বললে এটোক আমি কি বলে কও ইনক্রিজিং ইলেক্ট্রিক ফিল্ড এটো সাইডে কি হৈছে ইনক্রিজ হৈছে না সো ইনক্রিজিং ইলেক্ট্রিক ফিল্ডৰ ডাইরেকশনত নেট ফোর্স কি হ'ব নেট ফোর্স থাকিব যেতিয়া ডাইপোলটো আমি কি প্লেস কৰো ইয়াৰ প্যারালাল প্লেস কৰো when a dipole is placed parallel to a uniform electric field then the net force acting on the dipole is along the direction of the increasing electric field ঠিক আছে যেতিয়া এটা বৈদ্যুতিক দ্বিমেৰু বিষম চুম্বক ক্ষেত্ৰ এখনত বিষম বৈদ্যুত ক্ষেত্ৰ এখনত ৰখা হয় তেতিয়া দ্বিমেৰুটোৰ ওপৰত কি কৰে এটা বলে ঠিক আছে এটা লব্ধ বলে ক্রিয়া কৰি থাকে সেই লব্ধ বলৰ দিশ কোনটো হ'ব বিদ্যুৎ ক্ষেত্ৰৰ যেটো ইনক্রিজিং ডাইরেকশন মানে বিদ্যুৎ ক্ষেত্ৰ যেটো দিশত বাঢ়ি গৈছে সেই দিশতে কি হ'ব এটা লব্ধ বলে দ্বিমেৰুটোৰ ওপৰত ক্রিয়া কৰি থাকিব হৈছে এটা যদি মই এন্টি প্যারালাল প্লেস কৰো মানে এটো ডাইরেকশনত ইলেক্ট্রিক ফিল্ডটো কি হৈছে বাঢ়ি গৈছে তাৰ মানে এটো পয়েন্ট দুটা পয়েন্ট মই যদি এটা পয়েন্ট ইয়াত লও এটা পয়েন্ট ইয়াত লও এটো ফার্স্ট পয়েন্ট এটো সেকেন্ড পয়েন্ট তো সেকেন্ড পয়েন্টত ইলেক্ট্রিক ফিল্ড বেছি হ'ব ফার্স্ট পয়েন্টত ইলেক্ট্রিক ফিল্ডৰ ভ্যালু কি হ'ব কম হ'ব কাৰণ লেফটৰ পৰা ৰাইটৰ ফালে মই কি লৈছো যে ইলেক্ট্রিক ফিল্ডটো ইনক্রিজ হৈ গৈছে এতিয়া মই এন্টি প্যারালাল প্লেস কৰিম তাৰ মানে ডাইপোল মোমেন্ট এটা কোন ফালে থাকিব এই ফালে থাকিব ৰাইটৰ পৰা লেফটৰ ফালে তো ৰাইটৰ পৰা লেফটত থাকি ইয়াত থাকিব কি মাইনাস কিউ ইয়াত থাকিব প্লাস কিউ হৈ যায় এতিয়া সোয়া ইলেক্ট্রিক ফিল্ডৰ ডাইরেকশন হদা এটো পজিটিভ এটো কি লো নেগেটিভ ন তো নেগেটিভে ইয়াক কি কৰিব রিপেল কৰিব তাৰ মানে ইলেক্ট্রিক ফিল্ড এটা এটো হ'ব ফোর্স অন মাইনাস কিউ আৰু পজিটিভ ইয়াক কি কৰিব রিপেল কৰিব তো এটো ডাইরেকশন কি হ'ব ফোর্স অন প্লাস কিউ তো এই ডাইরেকশনত মই যদি চাও সো এটো পয়েন্টত ইলেক্ট্রিক ফিল্ডৰ ভ্যালু বেছি হ'ব এটো পয়েন্টত ইলেক্ট্রিক ফিল্ডৰ ভ্যালু কম হ'ব মাইনাস কিউত ইলেক্ট্রিক ফিল্ড বেছি থাকিব আৰু প্লাস কিউত ইলেক্ট্রিক ফিল্ড কি হ'ব কম হ'ব গতিকে ফোর্সও কোত বেছি হ'ব মাইনাস কিউত ফোর্স বেছি হ'ব আৰু প্লাস কিউত ফোর্স কি হ'ব কম হ'ব তো এই সিচুয়েশনত কোনটো ডাইরেকশনত রিজাল্টেন্ট ফোর্স থাকিব এটো ডাইরেকশন কি থাকিব রিজাল্টেন্ট ফোর্স বা নেট ফোর্স লব্ধ বলৰ দিশ কোনফালে থাকিব ডিক্রিজিং ইলেক্ট্রিক ফিল্ড যেটো দিশত ইলেক্ট্রিক ফিল্ডৰ মান কমি গৈ আছে হেতু দিশতে কি থাকিব লব্ধ বলে ক্রিয়া কৰিব ধৰিব পাৰিছা ওকে সো যেতিয়া আমি ইয়াৰ গোটেই কনক্লুশনটো হল যেতিয়া আমি বিষম বিদ্যুৎ ক্ষেত্ৰ এখনত এটা বৈদ্যুতিক দ্বিমেৰু ৰাখি দিম তেতিয়া বৈদ্যুতিক দ্বিমেৰুটোৰ ওপৰত কি হ'ব এটা লব্ধ বলে ক্ৰিয়া কৰিব আৰু যদি দ্বিমেৰুটো ইলেক্ট্ৰিক বিদ্যুৎ ক্ষেত্ৰৰ সমান্তৰালভাৱে ৰখা হয় তেতিয়া দ্বিমেৰুটোৰ ওপৰত ক্ৰিয়া কৰা বল কোনফালে থাকিব বৰ্ধিত বিদ্যুৎ ক্ষেত্ৰৰ দিশত থাকিব আৰু যেতিয়া দ্বিমেৰুটো বিদ্যুৎ ক্ষেত্ৰৰ এন্টি প্যারালাল ঠিক আছে বিপৰীতভাৱে ৰখা হয় তেতিয়া বৰ্ধিত বিদ্যুৎ ক্ষেত্ৰৰ বিপৰীত দিশত লব্ধ বলে ক্রিয়া কৰিব ঠিক আছে মই আকৌ কৈ দি আছো when we place an electric dipole in a non uniform electric field then in this situation a net resultant force linear force or translation force act on the dipole if we place the dipole parallel to the electric field then the net force acting in the increasing direction of the electric field if we place the electric dipole anti-parallel to the electric field then the net force act in the decreasing direction of the electric field হৈ গল সো আমি এখিনিলৈকে শেষ কৰো যে ইলেক্ট্রিক ফিল্ড ইন ইউনিফর্ম ডাইপোল ইলেক্ট্রিক ডাইপোল ইন ইউনিফর্ম ইলেক্ট্রিক ফিল্ড এন্ড ইলেক্ট্রিক ডাইপোল ইন নন ইউনিফর্ম ইলেক্ট্রিক ফিল্ড এটা সো ইলেক্ট্রিক ডাইপোল ইন নন ইউনিফর্ম ইলেক্ট্রিক ফিল্ডৰ ওপৰত থিওৰিটিক্যাল কোৱেশ্চন আহাৰ চান্স আছে ঠিক আছে ইয়াৰ ওপৰত 1 মাৰ্কস বা 2 মাৰ্কস এটা থিওৰিটিক্যাল কোৱেশ্চন খুদি দিব পাৰে যে এটো সিচুৱেশনত লব্ধ বল কোন দিশত হ'ব এটো সিচুৱেশনত লব্ধ বল কোনটো দিশত হ'ব ওকে তো এখিনি অলপ ভালকে চাবা কিবা যিকোনো ডাউট থাকিলে মোক আমাক মেসেজ দিবা কন্টাক্ট কৰিবা আমাৰ ফোন নম্বৰটো আছে তোমাৰ লগত ওকে তাৰ পিছত এটা এনসিআৰটিৰ কোৱেশ্চন আছে এই কোৱেশ্চনটো আমি সলভ কৰো হা কোৱেশ্চনটো কি কৈছে চোৱা কোৱেশ্চনটো তোমালোকৰ স্ক্ৰিনত আছে চাব পাৰিছা কি আছে two electric charges plus minus 10 microcoulomb are placed 5 millimeter apart determine the electric field A at the first question this is a point P on the axis of the dipole 15 centimeter away from its center O on the side of the positive charge a point B number is a point Q 15 centimeter away from O on a line passing through O and normal to the axis of the dipole দুটা দিছে এটা কোৱেশ্চনতে দুটা দিছে তাৰ মানে আমি কি ওলাব লাগে ডাইপোলৰ কাৰণে ইলেক্ট্ৰিক সিম্পলি ডাইপোলৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ওলাব লাগে এক্সিয়াল পইণ্ট এটা আৰু এটা ইকুৱেটৰিয়েল পইণ্ট তাৰ কাৰণে আমি ফৰ্মুলা পাইছোৱে
ওকে সো আমাক ফার্স্টত কি দিয়া আছে আমি চাই লওঁ আমাক কি দিয়া আছে প্ৰথমতে ইলেক্ট্ৰিক চাৰ্জৰ ভ্যালু কিটা দিয়া আছে যে যি দুটা চাৰ্জ আছে প্লাস মাইনাস কিউ বুলি নলে মই কিউ বুলি লৈছো প্লাস মাইনাস 10 মাইক্ৰোকুলম তো মই অকল ম্যাগনিটিউড যেহেতু লাগিব মই 10 মাইক্ৰোকুলম ললো তো 10 মাইক্ৰোকুলমৰ পৰা কুলম নিলে কিমান মাল্টিপ্লাই হ'ব 10 টু দি পাৱাৰ 6 তো মাইনাস 10 টু দি পাৱাৰ -6 আৰু 10 টু দি পাৱাৰ +1 তো এটা কিমান হ'ব 10 টু দি পাৱাৰ 5 কুলম তাৰ পিছত আমি ডাইপোল চাৰ্জ দুটাৰ মাজত আমাক ডিসটেন্স দিয়া আছে দুটা চাৰ্জ আছে ন দুটা চাৰ্জৰ মাজত ডিসটেন্স কিমান কৈছে 5 মিলিমিটাৰ তো হেতুকে আমি কি বুলি কও ডাইপোল লেন্থ সো ডাইপোল লেন্থ আমাক কিমান দিয়া আছে 5 মিলিমিটাৰ 5 মিলিমিটাৰ মই কি লিখিব পাৰিম 5 * 10 টু দি পাৱাৰ -3 মিটাৰ মিলিমিটাৰৰ পৰা মিটাৰ লৈছো সো এসাইতে মই কনভাৰ্ট কৰি দিলো আৰু এটা আমাক কি দিয়া আছে আৰু এটা ডিসটেন্স দিয়া আছে এতিয়া মই ফাৰ্স্ট পইণ্টটো লৈছো ফাৰ্স্ট পইণ্টটো কি কৈছে সোৱা এটো সাপোজ ইলেক্ট ডাইপোল প্লাস মাইনাস কিউ প্লাস কিউ এটো ইয়াৰ সেন্টাৰ ঠিক আছে এই ডিসটেন্সটো আমাৰ কিমান টুৱাইছে কিমান দি আছে 5 মিলিমিটাৰ এটা কৈছে ইয়াৰ সেন্টাৰৰ পৰা প্লাস কিউৰ ডাইৰেকশনত পজিটিভ চাৰ্জৰ ডাইৰেকশনত 15 সেন্টিমিটাৰ ডিসটেন্স কিমান ডিসটেন্সত ইয়াৰ পৰা 15 সেন্টিমিটাৰ তাৰ মানে r ৰ ভ্যালু কিমান 15 সেন্টিমিটাৰ ডিসটেন্সত এনেকুৱা এটা পইণ্ট আছে p এটো পইণ্টত ইলেক্ট্ৰিক ফিল্ড ওলাব লাগে এতিয়া মই যদি চাওছো এটো 5 মিলিমিটাৰ দিয়া আছে ন সো 5 মিলিমিটাৰ 15 সেন্টিমিটাৰ তো 5 মিলিমিটাৰ তো বহুত সৰু ন তো ইয়াত মই কোনটো ইউজ কৰিম শৰ্ট ডাইপোল ডিউটি শৰ্ট ডাইপোলৰ কাৰণে যেটো ফৰ্মুলা আছে E axial ৰ কাৰণে কি আছিল 2kp/r কিউব দিয়া সো r ৰ ভ্যালু 15 সেন্টিমিটাৰ মই মিটাৰত লিখিলে 15 ইনটু কি লিখিম 10 টু দি পাৱাৰ -2 মিটাৰ ওকে তো ভ্যালু খিনি যদি মই ইয়াত পুট কৰি দিও সো 2 k ৰ ভ্যালু আমি জানো 9 ইনটু 10 টু দি পাৱাৰ 9 p ৰ ভ্যালু কিমান হ'ব p ডাইপোল মোমেন্ট নহয় জানো তে ডাইপোল মোমেন্টৰ মানে কি হ'ব টুৱাইস ইনটু q এই দুটা মই সিম্পলি মাল্টিপ্লাই কৰিব লাগিব q ৰ ভ্যালু কিমান আছে 5 ইনটু সৰি টুৱাইস এৰ ভ্যালু 5 ইনটু 10 টু দি পাৱাৰ -3 আৰু q ৰ ভ্যালু হ'ল 10 টু দি পাৱাৰ এটো -5 হ'ব দে -5 ডিভাইড বাই r কিউব r কিমান আছে 15 ইনটু 10 টু দি পাৱাৰ -2 কিউব এতিয়া এটক যদি সলভ কৰিলো আনসাৰ ওলাই যাব 2 ইনটু 9 ইনটু 5 আহিব না ওপৰত চোৱা 2 ইনটু 9 ইনটু 5 ওকে আৰু তলত আহিব 15 ইনটু 15 ইনটু 15 কিউব আছে নহয় আৰু 10 টু দি পাৱাৰ 2 -2 আসলে কিউব কৰি দিলে হেতু কি হ'ব -6 টো ওপৰত গলে হেতু কি হ'ব +6 মই তো মই একেবাৰে গুটেখিনি কৰো হা এটো চোৱা 10 টু দি পাৱাৰ 9 আৰু -3 -5 কি হ'ব +-8 আৰু এই -6 ইয়াত 2 ইনটু 3 -6 ওপৰত গলে হেতু কি হৈ যাব +6 হৈ গল তাৰপিছত মই যদি কৰো 5 দি মই ইয়াক কৰি দিলো 3 টাইমছ গল 3 দি মই ইয়াক কৰি দিলো আকৌ কিমান টাইমছ 9 ক 3 টাইমছ গল 3 দি আকৌ 15 কৰি দিলে কিমান 5 টাইম যাব তো তলত থাকিব 30 আহিব আৰু ওপৰত কিমান আহিব 2 ন 30 আহিব আৰু ওপৰত কি আহিব 2 তো এটক যদি তুমি সলভ কৰি দিয়া 2 ওপৰত সৰি 15 ইনটু 5 আছে ন তো 15 ইনটু 5 কি আহিব 75 আহিব হয়নে হল 15 ইনটু 5 75 ঠিক আছে তো তলত 75 ভ্যালু উপর 2 আইলে আৰু 10 টু দি পাৱাৰ কি হ'ব ইনটু 10 টু দি পাৱাৰ এফালে 9 এটো 1 থাকিল আৰু এফালে 6 1 আৰু 6 কি হ'ব 7 তো এটক যদি তুমি সলভ কৰি দিয়া আনসাৰটো কিমান হ'ব 2.66 ইনটু 10 টু দি পাৱাৰ 2.66 ইনটু 10 টু দি পাৱাৰ 5 নিউটন পাৰ কুলম হৈছে 2 ইনটু 10 টু দি পাৱাৰ সৰি 2.66 ইনটু 10 টু দি পাৱাৰ 5 নিউটন পাৰ কুলম হৈ গল ঠিক আছে ওকে সিম্পল একদম ইজি ক্যালকুলেশন ইমান টান ক্যালকুলেশন ইয়াত একো দিয়া না তো এখিনি তোমালোকে আৰামছে পাৰিবা তো ইলেক্ট্ৰিক ফিল্ড এক্সিয়াল পইণ্টত আমি ক্যালকুলেট কৰিলো হৈছে তাৰ পিছত আমাৰ কোৱেশ্চনটোত আৰু এটা বি কোৱেশ্চন দিছে এখিনি তোমালোকে চাইছা না লাগিলে নোট কৰি লো এবাৰ ওকে তো বি কোৱেশ্চনটোক আমাক কি কৈছে বি কোৱেশ্চনটোত কৈছে এতিয়া ও পইণ্টৰ পৰা যেটো পাৰপেন্ডিকুলাৰ বাইসেক্টৰ হ'ব ইয়াত 15 সেন্টিমিটাৰ ডিসটেন্সত এটো পইণ্ট সাপোজ কি ইয়াত ইলেক্ট্ৰিক ফিল্ড ওলাব সেটো কি ইকুৱেটৰিয়াল পইণ্ট এতিয়া ইকুৱেটৰিয়ালৰ কাৰণে মই কি ফৰ্মুলা পাইছিলো ইকুৱেটৰৰ কাৰণে kp/r কিউব
হৈ গৈছে kb/r কিউ তো ইয়াত আমি আৰু এটা ফৰ্মুলা পাইছিলো নহয় সিম্পল ফৰ্মুলা আমি এটা দুটা যদি ডিসটেন্স সেম থাকে ইয়াতো 15 সেন্টিমিটাৰ দিছে এক্সিছত ইকুৱেটৰতো কিমান দিছে 15 সেন্টিমিটাৰ দুইটা ডিসটেন্স সেম তো ইয়াক যদি মই কম্পেয়াৰ কৰো মই এটা পাইছিলো নহয় ই এক্সিএল বাই আমি লিখি দিছিলো ই ইকুৱেটৰ ইকুৱেল টু কিমান হয় 2 তাৰ মানে ই ইকুৱেটৰ ইকুৱেল টু কি হ'ব ই এক্সিএল বাই 2 ফৰ্মুলাৰ পৰা আমি ওলাব পাৰো ওকে So axis of demand paisilo tar half hoye axis kemon paiso 2.66 into 10 to the power 5 divide by 2 kore diu to eta kiman hobo 1.33 into 10 to the power 5 newton per coulomb jetia distance same dia thake na tomalage jikono eta ulai aru eta ulabo paribe equator to ulai dila equator double kore dile axial aru axial to ulai pele axial or half kore dile hetu ki hobo equator jikono eta ulai kore jodi distance kita belag dia thake suppose yat 15 cm dia ase aru yat 10 cm tetia moi etu formula use kori he koribo lagbo karon distance change hoise okay jodi distance same thake moi etu formula use kori axis ot ulai equator ot ulai dibo parim ba equator ot ulai axis ot ulai dibo parim hoise okay ho gol তো আমি এই কোশ্চেনটো সলভ কৰিলো তাৰ পিছত এতিয়া আমি এটা মোস্ট ইম্পৰ্টেন্ট টপিক পঢ়িব গৈ আছো হেতু হল ইলেক্ট্ৰিক লাইনস অফ ফোৰ্সৰ পৰা আমি পাম ইলেক্ট্ৰিক ফ্লাক্স যেটো আমি গছেস থিওৰেমত ইউজ কৰিম সো এইখিনি বহুত ইম্পৰ্টেন্ট টপিক হয় অলপ ভালকে পঢ়িছো আৰু ইজি টপিক হয় ইমান টান নহয় একদম ইজি টপিক হয় আগৰ খিনিত আমি যিখিনি মাজে এটা দুটা মান অলপ টান বস্তু পঢ়িলো তাতকে তো তাৰ তুলনাত এইখিনি বস্তু বহুত ইজি হয় তো ইমান অসুবিধা চিন্তা কৰা দৰকাৰ নাই চাই যোৱা ওকে তো আমি চাও দিয়া ইলেক্ট্ৰিক লাইনস অফ ফোৰ্স বা ইলেক্ট্ৰিক ফিল্ড লাইনস কি হয় ঠিক আছে তো the electric lines of force কি হয় আমাৰ ইলেক্ট্ৰিক ফিল্ড এটা আছে সাপোজ এটো এটা ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ পজিটিভ সোর্স চার্জ ধনাত্মক আধান আমি ঋণাত্মক আধানত যাম প্ৰথমত এটো চাইছো ওকে তো এটো এটা কি ইলেক্ট্ৰিক ফিল্ড ৰিজন কাৰ কাৰণে প্লাস কিউ চাৰ্জক প্লাস ক্যাপিটাল কিউ চাৰ্জৰ কাৰণে এতিয়া সোৱা এনেকুৱা ইলেক্ট্ৰিক ফিল্ড এটা আমি যদি এটা ইউনিট নহয় এটা স্মল পজিটিভ চাৰ্জ প্লেস কৰো ঠিক আছে স্মল পজিটিভ চার্জ টেস্ট চার্জ ঠিক আছে টেস্ট চার্জ তো সদায় কি বলে কেনেকুৱা ধৰণৰ লোৱা হয় পজিটিভ লোৱা হয় ওকে তো স্মল পজিটিভ চার্জ এটা যদি মই ইয়াত প্লেস কৰো স্মল পজিটিভ চার্জ তো এই পজিটিভ চার্জটো এটি ইলেক্ট্রিক ফিল্ডত এই দুইটাৰ মাজত কি থাকিব অ্যাট্ৰাকশন বা ৰিপালশন ফোর্স থাকিব তো এই চার্জ সোর্সটোৱে কি কৰিব হয় অ্যাট্ৰাক্ট কৰিব নহলে ৰিপেল কৰিব মই জেনাৰেল কেছত লৈছো এটো আহি আছো বাৰু ইলেক্ট্ৰিক ফিল্ডত যেতিয়া স্মল পজিটিভ চার্জ এটা প্লেস কৰিম আইদাৰ হি পজিটিভ স্মল পজিটিভ চার্জটো কি হ'ব অ্যাট্ৰাক্টিভ ফোর্স এটা ফিল কৰিব নহলে ৰিপালসিভ ফোর্স এটা ফিল কৰিব সো ফোর্স ফিল কৰাৰ লগে লগে কি কৰিব ই মুভ কৰিব ন হয়তো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনত বা ইলেক্ট্ৰিক ফিল্ডৰ অপোজিট ডাইৰেকশনতে কি কৰিব মুভ কৰিব সো when we place the small positive charge in an electric field the path followed by the electric charge small test charge is called the electric lines of force এইটোৱে যেটো পাথেদি মুভ কৰিব সেই পাথটোকে আমি কি বুলি কম ইলেক্ট্ৰিক লাইনস অফ ফোর্স এতিয়া সাপোজ এটো মই প্লাস কিউ তো যদি ইয়াত ৰাখি দেই এই ক্যাপিটাল কিউ তো ইয়া কি কৰিব ৰিপেল কৰি বাহিৰলৈ পঠাই দিব তাৰ মানে ই কোনটো ডাইৰেকশনত মুভ কৰিব এনেকুৱাকে মুভ কৰিব সো এই লাইনটোকে মই কি বুলি কম ইলেক্ট্ৰিক লাইনস অফ ফোর্স তো যদি ইয়াত ৰাখো এটো কি কৰিব এনেকে ৰিপেল কৰিব ইয়াত ৰাখিলেও ৰিপেল কৰিব ইয়াত ৰাখিলেও কি কৰিব ৰিপেল কৰিব ইয়াত ৰাখিলেও বস চাৰ্জটো কি কৰি দিব ৰিপেল কৰি দিব সো মই ক'ব পাৰিম যে পজিটিভ চাৰ্জ এটা যদি থাকে ইয়াৰ কাৰণে ইলেক্ট্ৰিক লাইনস অফ ফোর্স যেটো আমি কৈছো ইলেক্ট্ৰিক লাইনস অফ ফোর্স মানে কি যে ইলেক্ট্ৰিক ফিল্ডত যদি আমি স্মল পজিটিভ চাৰ্জ এটা ৰাখো এই চাৰ্জটো যেটো পাথেদি মুভ কৰি যাব যেটো পাথ ফলো কৰিব ওকে সেই পাথটোকে আমি কি বুলি কম ইলেক্ট্ৰিক লাইনস অফ ফোর্স দিস আর ইমাজিনারি লাইনস ওকে তো এতিয়া সোৱা এই যে পজিটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক লাইনস অফ ফোর্স বা ইলেক্ট্ৰিক ফিল্ড লাইনসটো কেনেকুৱা ধৰণৰ হৈছে ৰেডিয়েলি আউটৱাৰ্ড যে পজিটিভ চাৰ্জৰ পৰা বাহিৰলৈ ওলাই গৈছে ঠিক আছে ইয়াৰ ৰেডিয়েলি আউটৱাৰ্ড ইয়াৰ যেটো ব্যাসাৰ্ধৰ দিশত বাহিৰলৈ যাব এটা যদি নেগেটিভ চার্জ এটা যদি ল মই ইয়াত সাপোজ নেগেটিভ চার্জ আছে ইয়াৰ কাৰণে এটো ইলেক্ট্ৰিক ফিল্ড তো ইয়াত যদি প্লাস এটা ৰাখো ই কি কৰিব ইয়াত অ্যাট্ৰাক্ট কৰিব ইয়াত যদি প্লাস চার্জ এটা ৰাখো ই কি কৰিব অ্যাট্ৰাক্ট কৰিব ইয়াত ৰাখিলেও অ্যাট্ৰাক্ট কৰিব তো ভিতৰলৈ টানি লৈ আহিব আধানটোক চাৰ্জটোক সো নেগেটিভ চার্জ এটাৰ কাৰণে ইলেক্ট্ৰিক লাইনস বোৰ কেনেকুৱা হ'ব ইলেক্ট্ৰিক লাইনস বোৰ কি হ'ব ৰেডিয়েলি ইনৱাৰ্ড ইয়াৰ ব্যাসাৰ্ধৰ দিশত কি হ'ব অন্ত বিহাৰ্ধৰ দিশত আধানৰ ফালে মুভ কৰিব ঠিক আছে ৰেডিয়েলি ইনৱাৰ্ড ডাইৰেকশনত হ'ব ইলেক্ট্ৰিক লাইনস অফ ফোর্স পজিটিভৰ কাৰণে এটো হ'ব নেগেটিভৰ কাৰণে এটো হ'ব ইলেক্ট্ৰিক লাইনস অফ ফোর্স বুজি পাইছা যে ইলেক্ট্ৰিক ফিল্ডত যদি আমি স্মল পজিটিভ চাৰ্জ এটা ৰাখো ই যেটো দিশত মুভ কৰিব যেটো দিশত গতি কৰিব সেই দিশটোৱে কি হ'ব বৈদ্যুতিক বলৰেখা ইলেক্ট্ৰিক লাইনস অফ ফোর্সবোৰ কি বুলি কয় বৈদ্যুতিক বলৰেখা বুলি কোৱা হয় ওকে ঠিক আছে
এতিয়া ইয়াত আমি কিছুমান প্ৰপাৰ্টি আছে, প্ৰপাৰ্টিজবোৰৰ কথা আমাক এক্সামত সোধে, প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ। তো মই প্ৰপাৰ্টিজ কেইটা প্ৰথমতে কৈ দিওঁ যে 1 নম্বৰটো যেটো হয় ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ আৰ কণ্টিনিউৱাছ কাৰ্ভ উইদাউট এনি ব্ৰেক, যে ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ যেটো বৈদ্যুতিক বলৰেখাবোৰ কি হ'ব কিছুমান নিৰবিচ্ছিন্ন ৰেখা, যে মাজত ব্ৰেক হৈ নাযাব, যে ইলেক্ট্ৰিক ফিল্ডটো এনেকৈ গৈ আছিলে নহয়, মাজত সাপোজ ইলেক্ট্ৰিক ফিল্ডটো ব্ৰেক হৈ এনেকৈ গ'ল, এনেকৈ মাজত ইহঁতৰ মাজত কোনো ধৰণৰ ব্ৰেক বিচ্ছিন্নতা থাকিব নোৱাৰিব, নিৰবিচ্ছিন্ন ৰেখা হ'ব লাগিব, ঠিক আছে। ওকে, এতিয়া এইটো কিহৰ কাৰণে হ'ব লাগিব আমি যদি চাওঁ, যে যদি ইয়াত ইলেক্ট্ৰিক ফিল্ড আছে তাৰ মানে এভৰি পইণ্টত ইয়াৰ পৰা এইটো যদি প্লাছ কিউ, তাৰ মানে ইয়াৰ সব পইণ্টত প্ৰত্যেকটো পইণ্টত এভৰি পইণ্টত ইলেক্ট্ৰিক ফিল্ড থাকিব নাই, যদি ইলেক্ট্ৰিক ফিল্ড আছে প্ৰত্যেকটো পইণ্টতে কি থাকিব, যদি ইলেক্ট্ৰিক ফিল্ডটো ক্ৰমান্বয়ে কি হৈছে কমি কমি গৈ আছে ন, তাৰ প্ৰত্যেক পইণ্টতে বিদ্যুৎ ক্ষেত্ৰ আছে কিন্তু। ওকে, তো বিদ্যুৎ ক্ষেত্ৰ যিহেতু আছে প্ৰত্যেক পইণ্টতে কি হ'ব ফ'ৰ্চ এপ্লাই হ'ব, গতিকে ই কি হ'ব যিটো আধান ইয়াত থম সেই আধানটো কি হ'ব কণ্টিনিউৱাছলি মুভ কৰিব, ই মাজত জাপ মাৰিব জানো, জাপ নামাৰে, ই যে ইয়াত যদি ব্ৰেক হ'ব লগা হয় তেনেহ'লে কি হ'ব এইটো পইণ্টৰ পৰা ই জাপ মাৰি এনেকৈ যাব লাগিব, ইলেক্ট্ৰিক চাৰ্জটো জাপ মাৰি যাব লাগিব, কিন্তু ইলেক্ট্ৰিক চাৰ্জটো যেতিয়া ইলেক্ট্ৰিক চাৰ্জ এটা বিদ্যুৎ ক্ষেত্ৰত আমি ৰাখি দিম, ইলেক্ট্ৰিক ফিল্ডত প্লেচ কৰি দিম, ই কি হ'ব কণ্টিনিউৱাছলি মুভ কৰিব, ই মাজত জাপ মাৰি মাৰি নাযায়, কাৰণ এভৰি পইণ্টতে ফ'ৰ্চ ইলেক্ট্ৰিক ফিল্ড থাকিব, গতিকে প্ৰত্যেকটো বিন্দুতে কি থাকিব বিদ্যুতিক বল, তাৰ ওপৰত এটা বল প্ৰয়োগ হ'ব। যদি মাজত সাপোজ ব্ৰেক হৈ যায় তাৰ মানে মই কি ক'ব পাৰিম যে এইখিনিত বিদ্যুৎ ক্ষেত্ৰ নাই, তাৰপাছত আকৌ বিদ্যুৎ ক্ষেত্ৰ আছে, তো এনেকুৱা হ'ব পাৰে নেকি যে পজিটিভ চাৰ্জ এটা কাৰণে এইখিনিলৈকে বিদ্যুৎ ক্ষেত্ৰ আছে, এইখিনিত বিদ্যুৎ ক্ষেত্ৰ নাই, আকৌ ইয়াৰ পৰা বিদ্যুৎ ক্ষেত্ৰ ষ্টাৰ্ট হৈছে, তেনেকুৱা ধৰণৰ মাজত ব্ৰেক হ'ব নোৱাৰে, কাৰণ এইখিনিত যদি বিদ্যুৎ ক্ষেত্ৰ আছে প্লাছ কিউৰ কাৰণে, তো এইখিনিতো প্লাছ কিউৰ কাৰণে বিদ্যুৎ ক্ষেত্ৰ কি হ'ব থাকিবই। চ' ইলেক্ট্ৰিক ফিল্ড লাইনছ আৰ কণ্টিনিউৱাছ কাৰ্ভ, ইলেক্ট্ৰিক ফিল্ড লাইনছবোৰৰ মাজত কোনো ধৰণৰ ব্ৰেক হ'ব নোৱাৰে, ইলেক্ট্ৰিক ফিল্ড লাইনছবোৰ আমাৰ কি হ'ব এনেকুৱা নিৰবিচ্ছিন্ন ৰেখা বৈদ্যুতিক বলৰেখাবোৰ, ঠিক আছে। নম্বৰ 2, দেন নম্বৰ 2 কি কয়, মই আমি পজিটিভ এই যে আগৰ এক্সাম্পল চাইছিলোঁ যে ইলেক্ট্ৰিক ফিল্ডটো যদি পজিটিভ চাৰ্জ আছে তেতিয়া কি হ'ব, পজিটিভ চাৰ্জৰ পৰা ওলাই গৈছে, পজিটিভ চাৰ্জৰ পৰা পজিটিভ চাৰ্জৰ কাৰণে ৰেডিয়েলি আউটৱাৰ্ড আৰু নিগেটিভৰ কাৰণে কি ৰেডিয়েলি ইনৱাৰ্ড, পজিটিভ চাৰ্জৰ পৰা ওলাই গৈছে আৰু নিগেটিভ চাৰ্জৰ ফালে সোমাই গৈছে, সেনেকুৱা নহয়। আকৌ যদি সাপোজ দুটা একেলগে থাকে, এটা পজিটিভ এটা নিগেটিভ, এটা সিংগল যদি থাকে তেতিয়া পজিটিভৰ কথা কি হ'ব অলৱেজ আউটৱাৰ্ড, আৰু যদি অকল নিগেটিভ থাকে তেতিয়া ৰেডিয়েলি ইনৱাৰ্ড, কিন্তু যদি দুইটা একেলগে থাকে তেতিয়া কি হ'ব পজিটিভৰ পৰা গৈ নিগেটিভত সোমাব, পজিটিভৰ পৰা আউটৱাৰ্ড নিগেটিভত ইনৱাৰ্ড, পজিটিভৰ পৰা আউটৱাৰ্ড নিগেটিভত ইনৱাৰ্ড, তেনেকুৱা হ'ব, ঠিক আছে। চ' ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ অলৱেজ ষ্টাৰ্টছ ফ্ৰম পজিটিভ চাৰ্জ এণ্ড এণ্ডছ এট নেগেটিভ চাৰ্জ, ধনাত্মক আধানৰ পৰা আৰম্ভ হৈ ঋণাত্মক আধানত গৈ পেলাই কি হ'ব ইহঁত শেষ হ'ব, হৈছে। অ'কে, তাৰপিছত থাৰ্ড পইণ্টটো কি হয়, যে সাপোজ এইটো মই ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ লৈ ল'লোঁ নহয়, তো ইয়াত চোৱা এইটো হ'ল বৈদ্যুতিক বলৰেখা, যে আধান এটা যদি মই ইয়াত ৰাখোঁ আধানটো এনেকুৱাকৈ গতি কৰিছোঁ, তো এইটোকে মই কি বুলি ক'ম বৈদ্যুতিক বলৰেখা। এতিয়া যিহেতু বৈদ্যুতিক বলৰেখা আধানটো এনেকৈ মুভ কৰিছে কিহৰ কাৰণে, কাৰণ আধানটোৱে কি কৰি আছে দ্য চাৰ্জ এক্সপিৰিয়েঞ্চ দ্য এমাউণ্ট অফ ফ'ৰ্চ ডিউ টু হুইচ ইট মুভছ ফ্ৰম দিছ পইণ্ট টু ডেট পইণ্ট, ঠিক আছে। যিহেতু আধানটো এটা বল অনুভৱ কৰাৰ কাৰণে এইটো পইণ্টৰ পৰা আৰু এটা বিন্দুলৈ কি কৰিছে ই গতি কৰিছে, গতিকে প্ৰত্যেকটো পইণ্টতে ইয়াৰ যিকোনো পইণ্টতে আমি কি পাম ইলেক্ট্ৰিক ফিল্ড, এটা বিদ্যুৎ ক্ষেত্ৰ পাম নহয়। এতিয়া বিদ্যুৎ ক্ষেত্ৰৰ দিশ লাগিব, তাৰ কাৰণে কি যে ইয়াত এইটো পইণ্টত যদি বিদ্যুৎ ক্ষেত্ৰৰ দিশ লাগে, মই কি কৰিলোঁ ইয়াত এটা টেনজেণ্ট ড্ৰ কৰি দিলোঁ, স্পৰ্শক ড্ৰ কৰি দিলোঁ, ইয়াত এটা স্পৰ্শক ড্ৰ কৰি দিলোঁ, ইয়াত এটা স্পৰ্শক, ইয়াত এটা স্পৰ্শক। তো থাৰ্ড পইণ্টটো আমাক কি কয় যে টেনজেণ্ট এট এনি পইণ্ট ইন এন ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ গিভছ দ্য ডাইৰেকশ্যন অফ দ্য ইলেক্ট্ৰিক ফিল্ড এট ডেট পইণ্ট, তাৰ মানে বৈদ্যুতিক বলৰেখা এটাৰ যিকোনো বিন্দুত যদি মই এটা স্পৰ্শক আঁকি দিওঁ, সেই স্পৰ্শকটোৱে কি দিব সেই বিন্দুটোত, এইটো যদি বিন্দু এ হয় তো ইয়াত বিদ্যুৎ ক্ষেত্ৰ দিশ এইটো হ'ব, এইটো যদি বিন্দু বি হয় তো ইয়াত বিদ্যুৎ ক্ষেত্ৰ দিশ ই বি এইটো হ'ব, এইটো চি বিন্দুত বিদ্যুৎ ক্ষেত্ৰ দিশ ই চি, এইটো ডি বিন্দুত বিদ্যুৎ ক্ষেত্ৰ দিশ এইটো। দ্যাট মিনছ বৈদ্যুতিক বলৰেখা এটাৰ যিকোনো বিন্দুত মই যদি এটা স্পৰ্শক আঁকি দিওঁ, সেই স্পৰ্শকটোৱে কি দিয়ে সেই বিন্দুটোত বিদ্যুৎ ক্ষেত্ৰৰ দিশ দিয়ে, ঠিক আছে। থাৰ্ড পইণ্টটো এইটো হ'ল। ফ'ৰ্থ পইণ্ট আমাৰ কি হ'ব যে দুটা বৈদ্যুতিক বলৰেখাই কেতিয়াও কটাকটি কৰিব নোৱাৰে, নো টু ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ ইণ্টাৰচেক্ট ইচ আদাৰ অৰ মিট এট এনি পইণ্ট, দুটা বৈদ্যুতিক বলৰেখা কেতিয়াও এটা আনটোৰ লগত ইণ্টাৰচেক্ট কৰিব নোৱাৰে, কটাকটি কৰিব নোৱাৰে। দে কিয় নোৱাৰে আমি চাওঁ, যদি এটা বিন্দুত এনেকৈ ইণ্টাৰচেক্ট কৰিছে তেনেহ'লে এই বিন্দুটোত মই দুটা স্পৰ্শক পাম নে নাই, দুটা টেনজেণ্ট পাম, তাৰ মানে এটা পইণ্টতে মই ইলেক্ট্ৰিক ফিল্ডৰ দুটা ডাইৰেকশ্যন পাম, এটা বিন্দুতে ইলেক্ট্ৰিক ফিল্ডৰ দুটা ডাইৰেকশ্যন থাকিব পাৰে জানো, নোৱাৰে। যদি দুটা ইলেক্ট্ৰিক ফিল্ড আছে দুটাই লগ লাগি এটা
লব্ধ ইলেক্ট্ৰিক ফিল্ড দিব, ৰিজাল্টেণ্ট ইলেক্ট্ৰিক ফিল্ড এটা দিব, বাট এটা পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ দুটা ডাইৰেকশ্যন পচিবল নহয়। তো তাৰ পৰা আমি ক'ব পাৰিম যে ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ নেভাৰ ইণ্টাৰচেক্ট ইচ আদাৰ। তো এইটোৰ কথা সোধে আমাক হোৱাই, বা এইটোৰ কথাও সোধে হোৱাই, যে why electric field lines are continuous curve and why electric field line, why no electric field lines can never intersect each other, এটোৰ কথা আমাক সোধে, আগতো সুধিছে প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্যনত why, এটো সুধিছে why। ওকে, সো আমাৰ এইকিটা ইয়াৰ কি হৈ গ'ল, প্ৰপাৰ্টি হৈ গ'ল। ওকে, আৰু এটা প্ৰপাৰ্টি আছে যে ইলেক্ট্ৰিক ফিল্ড লাইনছ আৰ অলৱেজ নৰ্মেল টু এ কণ্ডাক্টৰ, নৰ্মেল টু দ্য সাৰফেস অফ এ কণ্ডাক্টৰ। এতিয়া এইটো যদি নহয় কি হ'ব, কি কৈছে যে বৈদ্যুতিক বলৰেখাবোৰ সদায় এটা ধাতৱীয় পৃষ্ঠৰ লম্বভাৱে থাকে, ঠিক আছে, বৈদ্যুতিক বলৰেখাবোৰ সদায় ধাতৱীয় পৃষ্ঠ এটা লম্বভাৱে থাকে। ইলেক্ট্ৰিক ফিল্ড লাইনছ আৰ অলৱেজ নৰ্মেল টু দ্য সাৰফেস অফ এ কণ্ডাক্টৰ। মই যদি এই বৰ্ডটোক এটা কণ্ডাক্টৰ বুলি লৈ লওঁ, ঠিক আছে, এটা সাপোজ লোহাৰ, ওকে, আইৰণৰ এই বৰ্ডটো মই কনচিডাৰ কৰিলোঁ। এতিয়া এই বৰ্ডটোত মই আইৰণ চোৱা, আইৰণৰ যদি এনেকুৱা প্লেট থাকে, লোহাৰ প্লেট এটা, তো তুমি ইয়াত টাচ কৰিলে ইয়াত কাৰেণ্ট পোৱা জানো, কাৰেণ্ট ফিল কৰা জানো, কাৰেণ্ট ফিল নকৰা নহয়। তাৰ মানে ইয়াত যিবোৰ ফ্ৰী ইলেক্ট্ৰনছবোৰ আছে, মুক্ত ইলেক্ট্ৰনবোৰ, সেইবোৰ কি স্থিতিশীল অৱস্থাত ৰৈ থকা নাই। যদি ইলেক্ট্ৰনবোৰ এনেকৈ গতি কৰি থাকিলেহেঁতেন তেনেহ'লে আমি কি পালোহেঁতেন, ইয়াত এটা কাৰেণ্ট পালোহেঁতেন ন। ওকে, এতিয়া চোৱা, ইয়াত যদি ইলেক্ট্ৰিক ফিল্ড লাইনছবোৰ এনেকৈ সমান্তৰালভাৱে থাকে, বৈদ্যুতিক বলৰেখাবোৰ যদি এনেকৈ থাকে, সাৰফেসৰ প্যাৰেলেল থাকে, ঠিক আছে, এটো আমাৰ সাৰফেস মেটালিক সাৰফেস ধাতৱীয় পৃষ্ঠৰ সমান্তৰাল, মানে বৈদ্যুতিক বলৰেখাবোৰ কি আছে এনেকুৱাকৈ আছে। তাৰ মানে যেহেতু বৈদ্যুতিক বলৰেখা আছে, ইয়াত এটা কি থাকিব, ইলেক্ট্ৰিক ফিল্ড থাকিব। গতিকে সেই ইলেক্ট্ৰিক ফিল্ডৰ প্ৰভাৱত তাৰ যিবোৰ ফ্ৰী ইলেক্ট্ৰনছ, মুক্ত ইলেক্ট্ৰনছবোৰ আছে, সেই ইলেক্ট্ৰনছবোৰ কি কৰিব, মুক্ত ইলেক্ট্ৰনছবোৰে বিদ্যুৎ ক্ষেত্ৰৰ বিপৰীত দিশত গতি কৰা ষ্টাৰ্ট কৰিব। এতিয়া যদি ইলেক্ট্ৰনবোৰ এই চোৱা, এই গোটেই প্লেটটোত যদি ইলেক্ট্ৰনবোৰ মুভ কৰি থাকে, তেনেহ'লে আমি ইয়াক টাচ কৰি দিয়াৰ লগে লগে কাৰেণ্ট পাম নাই, আমি কাৰেণ্ট ফিল কৰিম, বাট একচুৱেলি ফিল কৰোঁ জানো, নোৱাৰোঁ। ডেট মিনছ এইটো হ'ব নোৱাৰে। তাৰ মানে কি, যে যিমান ইলেক্ট্ৰিক ফিল্ড লাইন আছে সেইটো সাৰফেসৰ প্যাৰেলেল থাকিবই নোৱাৰে, সম্ভৱ নহয়। সাৰফেসৰ প্যাৰেলেল থাকে সদায় যিকোনো সাৰফেসক আমি টাচ কৰাৰ লগে লগে আমি শৰ্ট খালোঁ হয়, ঠিক আছে, ইলেক্ট্ৰিক ফিল্ড পালোঁ হয়। তাৰ মানে আমি যদি চাওঁ ইলেক্ট্ৰিক ফিল্ড লাইনছবোৰ সদায় এনেকুৱাকৈ ৰেডিয়েলি আউটৱাৰ্ড থাকিব, ঠিক আছে, এনেকুৱা ৰেডিয়েলি আউটৱাৰ্ড। তো এনেকুৱা ইলেক্ট্ৰিক ফিল্ডবোৰ এনেকৈ হৈছে। এতিয়া ইলেক্ট্ৰিক ফিল্ডবোৰ যিহেতু এনেকৈ আছে, বলটো কোনফালে অনুভৱ কৰিব, বাহিৰৰ ফালে। এতিয়া ইয়াত কি হৈছে, এটা আনটোৰ লগত বান্ধ খাইছে ন, গতিকে ইলেক্ট্ৰিক ফিল্ডৰ প্ৰভাৱ ইয়াত বাহিৰলৈ ওলাই আহিব নোৱাৰে, গতিকে কাৰেণ্টটো ফিল নহয়। ওকে, চ' ইলেক্ট্ৰিক ফিল্ড লাইনছ আমি কি ক'ব পাৰিম, এইটোৰ পৰা কনক্লুজনটো ক'ব পাৰিম যে ইলেক্ট্ৰিক ফিল্ড লাইন যদি প্যাৰেলেল থাকিলে হয়, তেনেহ'লে ইন জেনেৰেল ইকুইলিব্ৰিয়াম চিটুৱেশ্যনত আমি যেতিয়া মেটালিক সাৰফেস এটা টাচ কৰি দিলোঁ হয়, আমি কাৰেণ্ট ফিল কৰিলোঁ হয়। বাট যিটো মানে যিটো আমাৰ প্ৰেক্টিকেল কেছত আমি সম্ভৱ নহয় বা আমি দেখা নাপাওঁ। ডেট মিনছ ইলেক্ট্ৰিক ফিল্ড লাইনছবোৰ সদায় কি হ'ব, এনেকুৱা নৰ্মেল মেটালিক সাৰফেস এটাৰ সদায় নৰ্মেল ডাইৰেকশ্যনতে লম্বভাৱে কি থাকিব, ইলেক্ট্ৰিক ফিল্ড লাইনছ বা ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ, ঠিক আছে। তো এইকেইটা প্ৰপাৰ্টি জানিলে মই ভাবোঁ হৈ যাব। তাৰপিছত আৰু এটা প্ৰপাৰ্টি তোমালোকে জানিব চাবা তোমালোকে পাব পাৰা। চোৱা, এইটো সাপোজ এইখিনি পইণ্টত এটা প্লাছ কিউ চাৰ্জ আছে, এইটো ইয়াৰ ইলেক্ট্ৰিক ফিল্ড হা। মই ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ কেইটা যদি ড্ৰ কৰি দিওঁ, চোৱা এনেকৈ তো ইয়াত যদি তুমি এই ৰিজনটোৰ কথা তুমি কনচিডাৰ কৰা, এইখিনি অঞ্চলৰ কথা কনচিডাৰ কৰা, ইয়াত যেটো আমাৰ ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চৰ কনচেন্ট্ৰেশ্যন, মানে ইয়াৰ ইলেক্ট্ৰিক লাইনছ অফ ফ'ৰ্চ বহুত বেছি, খুব কম দূৰত্ব, এটা আৰু আনটোৰ মাজত দূৰত্ব কি কম, তাৰ মানে ইহঁতৰ মাজৰ যিটো ঘনত্বটো কি ইয়াত বেছি, ইয়াত ইলেক্ট্ৰিক ফিল্ড লাইনছৰ ঘনত্ব কি, বৈদ্যুতিক বলৰেখাবোৰৰ ঘনত্ব বেছি। আৰু যদি মই এই অঞ্চলটো কনচিডাৰ কৰোঁ, গতিকে তাত বৈদ্যুতিক বলৰেখাবোৰৰ মাজত কি আছে, বহুত গেপ আছে, তাৰ মানে ইয়াত বৈদ্যুতিক বলৰেখাবোৰৰ ঘনত্ব কি হৈছে, কমি গৈছে। তো মই ক'ব পাৰিম নে, চোৱা, যিহেতু পজিটিভ চাৰ্জৰ ইয়াত আমি জানো যে চাৰ্জ এটাৰ পৰা যিমানে দূৰত গৈ থাকোঁ সিমানে বিদ্যুৎ ক্ষেত্ৰৰ মান কি হৈছে, কমি গৈ থাকে। তো সেইটো আমি ইয়াৰ পৰা চাব পাৰোঁ যে কোনো এটা অঞ্চলত যদি বিদ্যুতিক বলৰেখাৰ ঘনত্ব বেছি, তাৰ মানে তাত বিদ্যুৎ ক্ষেত্ৰৰ মান বেছি, আৰু কোনোবা এটা অঞ্চলত যদি বৈদ্যুতিক বলৰেখাৰ ঘনত্ব কমি গৈছে, তাৰ মানে তাত বিদ্যুৎ ক্ষেত্ৰৰ মানো কি হৈছে, কমি গৈছে, ঠিক আছে। দ্য ৰিজন হুৱেৰ দ্য ইলেক্ট্ৰিক ফিল্ড লাইনছ কনচেন্ট্ৰেশ্যন অফ ইলেক্ট্ৰিক ফিল্ড লাইনছ আৰ গ্ৰেটাৰ, that in that region electric field value of electric field is also greater, and where the electric field lines concentration of the electric field lines are less, so electric field value of electric field in that region will be less. Okay, এটো হৈ গ'ল আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইনছৰ পৰা আমি ইলেক্ট্ৰিক ফিল্ডৰ যিটো ইলেক্ট্ৰিক ফিল্ডৰ ভেলুটো আমি চাব পাৰোঁ। তো মই সাপোজ আৰু এটা এক্সাম্পল এনেকৈ দিলোঁ,
তো মই যদি চাও এই অঞ্চলটোত বৈদ্যুতিক বলয়ৰেখাৰ কনসেন্ট্রেশন অফ দ্য ইলেকট্রিক ফিল্ড লাইন্স আর গ্রেটার দ্যান দিস রিজন এটো সাপোজ রিজন 1 এটো রিজন 2 okay so we can say that electric field at region 1 will be greater than the electric field at region 2 মানে এক নং এই অঞ্চলটোত এক নং অঞ্চলত বিদ্যুৎ ক্ষেত্ৰৰ মান বেছি হ'ব 2 নং অঞ্চলত কে হৈছে এইকিটা প্ৰপাৰ্টি তোমালোকে জানিলে হৈ যাব ওকে বুজি পাইছা জাগে পাইছা কিয় নবাবা ইমান কনসেন্ট্রেশন দি পঢ়ি থাকিলে বুজি পাবই লাগিব নবজাৰ কোনো কথাই নাই ইমান টান বস্তু নহয় এইকিটা ওকে এইকিটা আমি পালো তথা মই কেইটামান ইলেক্ট্রিক লাইন্স অফ ফোর্স মই প্লাস আৰু পজিটিভ চার্জ আৰু নেগেটিভ চার্জৰ কাৰণে মই আগতে ড্ৰ কৰি দিছো এতিয়া যদি সোৱা যদি আমাক এটা ডাইপোল থাকে এফালে এটা ডাইপোল মানে কি এটা প্লাস কিউ চার্জ আছে আৰু এটা কি আছে মাইনাস কিউ চার্জ আছে এটো আমি কো ডাইপোল এটা ডাইপোলৰ কাৰণে ইলেক্ট্রিক ফিল্ড লাইন্সটো কেনেকুৱা হ'ব বৈদ্যুতিক বলয়ৰেখাবোৰ দেখাত কেনেকুৱা হ'ব তো মই জানো যে পজিটিভৰ পৰা আৰম্ভ আৰু ঋণাত্মক গৈ পেলাই কি হ'ব শেষ হ'ব তো এনেকুৱা হ'ব বৈদ্যুতিক বলয়ৰেখাবোৰ যদি আমাক আঁকিব দিয়ে এটা কিহৰ কাৰণে দ্বিমেৰু এটাৰ কাৰণে ইলেক্ট্রিক লাইন্স অফ ফোর্স ড্ৰ দা ইলেক্ট্রিক লাইন্স অফ ফোর্স ফৰ এন ইলেক্ট্রিক ডাইপোল তো তাৰ কাৰণে বৈদ্যুতিক বলয়ৰেখাবোৰ এনেকুৱা হ'ব মনত ৰাখিবা প্লাসৰ পৰা যাব আৰু কলৈ যাব নেগেটিভ প্লাসৰ পৰা আউটওয়ার্ড আৰু নেগেটিভৰ কাৰণে কি হ'ব ইয়াত ইনওয়ার্ড হ'ব ঠিক আছে তো এতিয়া সোৱা পজিটিভ আৰু নেগেটিভৰ কাৰণে সদায় সোৱা ইনওয়ার্ড ভিতৰ ফালে এৰো কিটা হৈছে নেগেটিভত সোৱা ভিতৰ ফালে আৰু পজিটিভৰ কাৰণে বাহিৰ ফালে হৈ গল এটো হল ইলেক্ট্রিক ডাইপোল এটো সেম অ্যামাউন্ট অফ চার্জ দুটা সেকে ইকুয়াল আৰু সেম যে ইয়াত এটা প্লাস কিউ আছে ইয়াত এটা প্লাস কিউ আছে হৈ যায় তো দুটা এটা আনটো কি কৰিব বিকৰ্ষণ কৰিব সোৱা প্লাসৰ পৰা ইয়াৰ পৰা এটা ওলাই যাব ইয়াৰ পৰা এটা ওলাই হ'ব এটা দুই এটা বিন্দুত সোৱা প্লাস কিউৰ কাৰণে এটা এনেকুৱা ইয়াৰ মাজৰ এনেকুৱা এটা বিন্দু পাম যত নেকি ইয়াৰ কাৰণে বিদ্যুৎ ক্ষেত্ৰ আৰু এটো চাৰ্জ আধানৰ কাৰণে বিদ্যুৎ ক্ষেত্ৰ কি হ'ব সমান হ'ব তাৰ মানে মুঠ বিদ্যুৎ ক্ষেত্ৰৰ মান নেট ইলেক্ট্রিক ফিল্ড কি হ'ব 0 হ'ব যেটো মই কি বুলি কম নিউট্ৰেল পইণ্ট এটো পইণ্টত মুঠ বিদ্যুৎ ক্ষেত্ৰৰ মান 0 হৈ গল গতিকে এইখিনিত আমি বিদ্যুৎ ক্ষেত্ৰৰ বৈদ্যুতিক বলয়ৰেখা আমি এনেকুৱা এটা জায়গাত বৈদ্যুতিক বলয়ৰেখা আমি নাপাম গতিকে পজিটিভৰ পৰা পজিটিভ কি কৰিব ৰিপেল কৰিব গতিকে বৈদ্যুতিক বলয়ৰেখাবোৰ এতিয়া এনেকুৱা হ'ব প্লাসৰ পৰা দুইটা প্লাসৰ পৰা কি হ'ব ওলাই যাব এনেকুৱা হ'ব গতিকে এনেকুৱা আমাক এবোৰো কেতিয়াবা ড্ৰ কৰিব দিব পাৰে দিছে আগত প্ৰিভিয়াস ইয়াৰত হা তো যদি ডাইপোল এটা আছে ডাইপোলৰ কাৰণে ইলেক্ট্রিক লাইন্স অফ ফোর্স বৈদ্যুতিক বলয়ৰেখা আঁকিব দিলে আমি এনেকুৱা আঁকিব লাগিব আৰু যদি সমান দুটা সমান আৰু একে পোলাৰিটিৰ যে দুটা প্লাস কিউ আছে বা দুটা মাইনাস কিউ আছে মাইনাস কিউ হলে সেমে হ'ব খালি এইকিটা কি হ'ব এৰো কিটা নেগেটিভ ভিতৰ ফালে হৈ যাব ঠিক আছে এৰো কিটা আমাৰ এনেকে হ'ব যদি মাইনাস কিউ থাকে হৈ যায় সো প্লাস কিউৰ কাৰণে আমাৰ ইলেক্ট্রিক ফিল্ড লাইন্স কোটা ড্ৰ কৰিলে এনেকুৱা হ'ব আৰু যদি ডাইপোলৰ কাৰণে ড্ৰ কৰিলে এনেকুৱা হ'ব অকল যদি প্লাস কিউ থাকে তেতিয়া মই আগতে ড্ৰ কৰিছো কেনেকুৱা হ'ব ৰেডিয়ালি আউটওয়ার্ড আৰু অকল যদি মাইনাস কিউ থাকে তেতিয়া ৰেডিয়ালি ইনওয়ার্ড হৈ যায় এইকিটা চালে তোমালোকৰ হৈ যাব ওকে ঠিক আছে তো এতিয়া আমি স্টার্ট কৰিম কি ইলেক্ট্রিক ফ্লাক্স কি হয় ওকে বৈদ্যুতিক ফ্লাক্স অসমীয়াটো ফ্লাক্স বুলি কয় বা বৈদ্যুতিক বিভৱ বুলি কয় কি হয় আমি চাও এটা বহুত ইম্পৰ্টেন্ট টপিক বা মই যদি ক'ব যে মোস্ট ইম্পৰ্টেন্ট টপিক হয় আমাৰ এই চেপ্টাৰৰ হা ওকে তো ইলেক্ট্রিক ফ্লাক্সত আমি কি দিব যা সিম্বলটো হল ফাই আৰু ই মানে বিদ্যুৎ ক্ষেত্ৰ ইলেক্ট্রিক ফ্লাক্স তো এটা আমি যদি চাও কেনেকুৱা হ'ব সোৱা আমি যদি এনেকুৱা এটা পৃষ্ঠ লৈছো ঠিক আছে এটো 2 ডাইমেনশনাল 2D এটা সমতল এই সমতলৰ মাজেৰে ইয়াত সপোজ এটা বিদ্যুৎ ক্ষেত্ৰ আছে এনেকুৱাকে কি আছে এটা বিদ্যুৎ ক্ষেত্ৰ আছে তো ইয়াৰ মাজেৰে কি হৈ যাব কিছুমান বৈদ্যুতিক বলয়ৰেখা ইলেক্ট্রিক লাইন্স অফ ফোর্স ইয়াৰ মাজেৰে পাস হৈ যাব নাই সো ইলেক্ট্রিক লাইন্স অফ ফোর্স এনেকুৱাকে ইয়াৰ মাজেদি বহুত ইলেক্ট্রিক লাইন্স অফ ফোর্স পাস হৈ গৈছে তো মই কি কৰিছো সোৱা যে এই এৰিয়াটোৰ মাজেৰে এই পৰ্চনটোৰ মাজেৰে টোটাল কিমানটা ইলেক্ট্রিক লাইন্স অফ ফোর্স বৈদ্যুতিক বলয়ৰেখা লম্বভাৱে পাৰ হৈ গৈছে the total number of electric lines of force passes through a surface normally is called electric flux through the surface ঠিক আছে যে এই পৃষ্ঠটোৰ মাজেৰে লম্বভাৱে কিমানটা বৈদ্যুতিক বলয়ৰেখা পাৰ হৈ গৈছে সেই বৈদ্যুতিক বলয়ৰেখাৰ সংখ্যাকে আমি কি বুলি কম বৈদ্যুতিক ফ্লাক্স ঠিক আছে ইলেক্ট্রিক ফ্লাক্স তো যদি সোৱা এনেকে মই এনেকে এটা সারফেস লৈ ললো তো সারফেসটোৰ মাজেৰে এনেকুৱাকে কি হৈছে বৈদ্যুতিক বলয়ৰেখাবোৰ পাৰ হৈ গৈ আছে সো বৈদ্যুতিক বলয়ৰেখাবোৰ এনেকে পাস হৈ গৈছে তো কিমানটা বৈদ্যুতিক বলয়ৰেখা ইয়াৰ মাজেৰে লম্বভাৱে পাৰ হৈ গৈছে তাকে আমি কি বুলি কম ইলেক্ট্রিক ফ্লাক্স এতিয়া সোৱা আমি এটা কি পঢ়িছিলো যে বৈদ্যুতিক বলয়ৰেখাৰ কোনো বিন্দুত যদি মই টেনজেন্ট ড্ৰ কৰো টেনজেন্ট এট এনি পয়েন্ট অন এন ইলেক্ট্রিক লাইন্স অফ ফোর্স gives the direction of the electric field এতিয়া যেটা এটা স্ট্রেট লাইন সৰল ৰেখা গতিকে এটো ডাইৰেকচনত টেনজেন্ট থাকিব জানো এটোই সৰল ৰেখা টেনজেন্ট কি হ'ব সৰল ৰেখা টেনজেন্ট থাকে জানো এটোই হ'ব গতিকে ইয়াত ইলেক্ট্রিক ফিল্ডৰ ডাইৰেকচন কি থাকিব এটোই হ'ব ইলেক্ট্রিক ফিল্ড
ঠিক আছে তো মই ক'ব পাৰিম এই পৃষ্ঠটোৰ লম্বভাৱে পৃষ্ঠটো যদি লওঁ পৃষ্ঠটোৰ লম্বভাৱে আছে না ইলেক্ট্ৰিক ফিল্ড 90 ডিগ্ৰী আছে হৈছে এতিয়া ইয়াৰটোন চোৱা আমি যেতিয়া মেজাৰ কৰিব যাম এটোটোন আমি মেজাৰ কৰিব লাগিব কিবা এটা ভ্যালু হ'ব এতিয়া ভ্যালুটো আমি ইয়াত কেনেকৈ ক্যালকুলেট কৰিম ঠিক আছে ভ্যালুটো কেনেকৈ ক্যালকুলেট কৰিম চোৱা ইয়াত যে পৃষ্ঠটোৰ মাজেৰে কিমান ফ্লাক্স পৰিছে তে ফ্লাক্সৰ সংখ্যা অসংখ্য হ'ব আমি ক্যালকুলেট কৰিব নোৱাৰো তাৰ কাৰণে আমাৰ ফৰ্মুলাটো কি যে ইলেক্ট্ৰিক ফ্লাক্স থ্ৰু এ সাৰফেস ইজ ইকুয়াল টু দা যদি নরমালি পাস হৈ গৈছে আমি ইনক্লাইনত বেলেপিটিয়ত আহি আছো যে যদি এনেকে পাস হৈ গৈছে যদি এনে এটো বস্তুটো হৈছে না ইলেক্ট্ৰিক ফিল্ডটো এনেকে আছে আৰু সাৰফেসটো এনেকে দুইটা নরমাল যদি এনেকে থাকে তেতিয়া এটোটো নরমাল নহয় ন বেকাকে আছে তো এই সিচুৱেচনত কি হয় আমি নেক্সট আহি আছো আমি ফাৰ্স্ট এটো চাই লও তো এই সিচুৱেচনত কি হয় যদি ইলেক্ট্ৰিক ফিল্ড লাইন যিমান আছে সব ইলেক্ট্ৰিক ফিল্ড লাইন কি হৈছে আমাৰ পারপেন্ডিকুলাৰলি পাস হৈ গৈছে আৰু সাৰফেসটোৰ এৰিয়া কিমান a তো তাত কি হ'ব যে ইলেক্ট্ৰিক ফিল্ড ইনটু সারফেস এৰিয়া ইলেক্ট্ৰিক ফিল্ড আৰু এৰিয়াৰ যেটো প্ৰডাক্ট হেতু আমাক কি দিব বৈদ্যুতিক ফ্লাক্স ইলেক্ট্ৰিক ফ্লাক্স থ্ৰু সারফেস ইজ ইকুয়াল টু দা এৰিয়া ইনটু ইলেক্ট্ৰিক লাইনস অফ নরমাল ইলেক্ট্ৰিক ফিল্ড এৰিয়া ইনটু কি আছে নরমাল ইলেক্ট্ৰিক ফিল্ড ইয়াত ইলেক্ট্ৰিক ফিল্ডটো নরমালি আছে ওকে এটো হৈ গল ফ্লাক্সৰ সিম্পল ফৰ্মুলা আমি ইয়াৰ এটা জেনাৰেলাইজ ফৰ্মুলা নেক্সট পাম হৈ যায় যদি ইনক্লাইনলি থাকে তেনেকুৱা কি হ'ব এতিয়া ইয়াত যদি মই চাও ফ্লাক্স ইৰ কাৰণে ইউনিট কি হয় নিউটন পাৰ কুলম আৰু এৰিয়াৰ কাৰণে ইউনিট কি হয় মিটাৰ স্কয়াৰ গতিকে ইয়াৰ ইউনিট কি হ'ব নিউটন মিটাৰ স্কয়াৰ বাই কুলম স্কয়াৰ গতিকে ইয়াৰ পৰা তোমাৰ সৰি কুলম স্কয়াৰ নহয় কুলম গতিকে ইয়াৰ পৰা তোমালোকে ইয়াৰ ডাইমেনশন ওলাব পাৰিবা ডাইমেনশন ওলাই পেলাই কবাচোন ইয়াৰ ডাইমেনশনটো কি ওলাই পেলাই দেখাবা যে কেনেকৈ প্ৰসেছত এটো ফৰ্মুলাৰ পৰা মই ডাইমেনশন কেনেকৈ ক্যালকুলেট কৰিব পাৰো হৈ যায় এটা নেক্সট সিচুৱেচনত মই হ'ব যেতিয়া ইনক্লাইনলি থাকিব এতিয়া ইনক্লাইনলি থাকিব যেতিয়া তেতিয়া এই সিচুৱেচনত আহাৰ আগতে আমি এটা বস্তু পঢ়িব লাগিব এৰিয়া ভেক্টৰ ওকে সো ওকে ইয়াত কি হয় এৰিয়া ভেক্টৰ এৰিয়াটো কি বুলি কৈছে ভেক্টৰ বুলি কৈছে ঠিক আছে এৰিয়া ইট ইজ এ ভেক্টৰ এতিয়া এৰিয়া ভেক্টৰটো কেনেকুৱা আমি ক'ত পাম ওকে কেনেকুৱাকে আমি এৰিয়া ভেক্টৰ এৰিয়াৰ ম্যাগনিটিউডটো আমি ওলাব পাৰিম যদি এটা সার্কুলার সারফেসৰ এৰিয়া কিমান হ'ব পাই আৰ স্কয়াৰ ন প্লেট এটা হলে আমাৰ যদি ডিস এটা হয় ন সার্কুলার পাই আৰ স্কয়াৰ এনেকুৱা যদি হয় তেটোৰ কাৰণে l * b আমি এৰিয়াটোৰ ম্যাগনিটিউড ক্যালকুলেট কৰিম এতিয়া ডাইৰেকশন কেনেকৈ ক্যালকুলেট কৰিব পাৰিম ঠিক আছে সো আমি প্ৰথমতে টু ডাইমেনশনাল কেছত আহো এটো সারফেস লৈছা ন এই সারফেসটো এটো সাপোজ ইয়াৰ এৰিয়া ন এৰিয়া এটোক আমি ইয়াৰ পৰা এৰিয়া পাম এতিয়া এই সারফেসটো নরমালি যদি মই এটা ভেক্টৰ কনসিডাৰ কৰো সারফেসটোৰ কি নরমাল ভেক্টৰ তাৰ মানে পৃষ্ঠটোৰ লম্বভাৱে যদি মই ভেক্টৰ এটা কনসিডাৰ কৰো এই ভেক্টৰটো যেটো দি হ'ব হেতুৱে কি হ'ব এৰিয়া ভেক্টৰৰ দিশ ঠিক আছে ইয়াত এতিয়া তোমালোকে চোৱা এনেকুৱা যদি টু ডাইমেনশনাল সারফেস থাকে মই এফালেও ল'ব পাৰো এফালেও ল'ব পাৰো এনেকেও ল'ব পাৰো এনেকেও ল'ব পাৰো তো কোনটো শুদ্ধ হ'ব দুইটাই শুদ্ধ ঠিক আছে যদি মই এনেকে লও তো গোটেই সিচুৱেচনটো মই গোটেই যিমান হে প্ৰবলেমটো যিমানখিনি কৰিম গোটেইটো কাৰণে এৰিয়া ভেক্টৰটো মই এটো দিশতে লম মানে মই যদি লও লেফটৰ ফালে মানে মোৰ যদি চাও এতিয়া এটো সাইড কি হৈছে ৰাইট হৈছে তাৰ মানে ৰাইটৰ ফালে ল'বা হৈ যায় আৰু যদি তোমালোকে এটো কনসিডাৰ কৰিছে কোনোবা এটো কনসিডাৰ কৰিছে নিউমেৰিকেল এটা সলভ কৰিবৰ কাৰণে বা কোনোবা সিচুৱেচন প্ৰুফ কৰিবৰ কাৰণে তেতিয়া এটো কাৰেক্ট হৈ যায় তো এতিয়া এই সিচুৱেচনত এটো কি হ'ব সারফেস ভেক্টর এইফালে ললে হ'ব কিন্তু তোমালোকে গোটেই সিনারিটোত গোটেই যিমান টাইম এই প্ৰবলেমটো বা এই সিচুৱেচনটোৰ লগত ডিল কৰি থাকিবা ইলেক্ট্ৰিক ফিল্ডৰ বা এৰিয়া ভেক্টৰৰ ডাইৰেকশনটো সদায় এটোৱে থাকিব লাগিব বলে এবাৰ প্ৰথমতে এটো ললো তাৰ পিছত এটো ললো তো তেনেকৈ ললে নহব টু ডাইমেনশনাল কেছত আমি ওপৰ যদি এনেকৈ থাকে না সো এৰিয়া ভেক্টৰটো মই এনেকেও ল'ব পাৰো বা এৰিয়া ভেক্টৰটো এনেকৈ ল'ব পাৰো কিন্তু গোটেই সিচুৱেচনত মানে গোটেই সলভ কৰাৰ লগত গোটেই সিচুৱেচনটো ডিল কৰা টাইমত মই এটাই থাকিব লাগিব ডাইৰেকশন যে আধা ইয়াত মই ল'ব নোৱাৰো কিন্তু যদি 3 ডাইমেনশনাল কেস হয় তেতিয়া কি হ'ব ওকে এক মিনিট মই एग्जांपल এটা দেখাইছো ওকে আহি আছো এটো চোৱা বক্স নহয় জানো 3 ডাইমেনশনাল তো এই সিচুৱেচনত মই ইলেক্ট্ৰিক ফিল্ড ভেক্টৰ মানে এৰিয়া ভেক্টৰ কি হ'ব এই সিচুৱেচনত 3 ডাইমেনশনাল কেছত এৰিয়া ভেক্টৰ সদায় কি হয় সারফেসটোৰ আউটওয়ার্ড ডাইরেকশন তার মানে ইয়াত তুমি ইলেক্ট্রিক ফিল্ডটো সদায় এনেকে লব পাৰিব ভিতৰ ফালে এনেকে লব লাগিব সদায় এনেকে বাহিৰৰ ফালে লব লাগিব ঠিক আছে এৰোটো এনেকে হ'ব লাগিব তাৰ মানে মই যদি ইয়াত লও এটো সারফেসৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড সদায় মানে এৰিয়া ভেক্টৰটো এনেকে হ'ব ওপৰৰ সারফেসটোৰ কাৰণে এৰিয়া ভেক্টৰটো এনেকে হ'ব ঠিক আছে ইয়াৰ কাৰণে এৰিয়া ভেক্টৰটো এনেকে হ'ব এটো তলৰ এটো সারফেসৰ কাৰণে এৰিয়া ভেক্টৰটো তলফালে হ'ব এই আগৰ সারফেসটোৰ কাৰণে এৰিয়া ভেক্টৰটো এনেকুৱাকে হ'ব ইয়াত এৰিয়া ভেক্টৰটো তুমি এনেকে ল'ব নোৱাৰা ঠিক আছে তো 3 ডাইমেনশনাল কেছত এৰিয়া ভেক্টৰ আমি ডাইৰেকশনটা এটা ফিক্স পাম যে এৰিয়া ভেক্টৰ সদায় বাহিৰৰ ফালে ল'ব লাগিব 2 ডাইমেনশনাল তোমালোকে এটো যদি তোমালোকে এটো পেজ লোৱা যে এটো পেজত তুমি এটো ল'ব পাৰা এটো ল'ব পাৰা এটো 2D পেজ তো এই সিচুৱেচনত কৈছো নহয় যে সদায় আমি যেতিয়া আমি কৰিম যে এটো যদি লৈছো গোটেই সিচুৱেচনটোৰ কাৰণে মই এনেকে ল'ব ৰাখিব লাগিব ইলেক্ট্ৰিক ফিল্ডটো যে এবাৰ ইয়াত ল'ব নোৱাৰি হৈ যায়
সো এৰিয়া ভেক্টৰ ডাইৰেকশ্যন বুজি পাইছে এটা সাৰফেসৰ নৰ্মেল ডাইৰেকশ্যনত যেটো নৰ্মেল ডাইৰেকশ্যন যেটো হ'ব এটা যিকোনো এটা পৃষ্ঠৰ যেটো লম্বভাৱে থকা ভেক্টৰ হ'ব হেতুৱে কি হ'ব কালি ভেক্টৰৰ দিশ এৰিয়া ভেক্টৰ বা কালি ভেক্টৰ ঠিক আছে ওকে তো এই সিচুৱেচনটো মই এতিয়া চাও যে ইলেক্ট্ৰিক ফ্লাক্সটো যদি মই এনেকে চাও যে এটো এটা আমাৰ এৰিয়া আছে ঠিক আছে এই পাৰ্টিকুলাৰ এই সাৰফেসটোৰ এৰিয়া কিমান a ওকে তো এনেকুৱাকে সাৰফেস এটা আছে এতিয়া ইয়াৰ ইলেক্ট্ৰিক ফিল্ড ভেক্টৰটো সদায় কি হ'ব ৰেডিয়ালি আউটৱাৰ্ড যে মই এইটো সাইডে লৈছো বাহিৰৰ ফালে হা এনেকে আছে তোমাক চিনি এনেকে আছে আৰু ইলেক্ট্ৰিক ফিল্ডটো এফালে আছে হৈছে এতিয়া সৰি এৰিয়া ইলেক্ট্ৰিক ফিল্ড বলে এটো কি বুলি কৈছে এৰিয়া ভেক্টৰ ইয়াৰ যেটো ম্যাগনিটিউড হেতু কাৰ হ'ব এই গোটে সাৰফেসটো যেটো কালি হে কালিৰ সমানে হ'ব ম্যাগনিটিউডটো এইটোই হ'ব খালি ডাইৰেকশ্যনটো সদায় কি সাৰফেসটো নৰ্মেল এতিয়া কি লৈছো চোৱা ইলেক্ট্ৰিক ফিল্ডটো নৰ্মেলি যোৱা নাই ইলেক্ট্ৰিক ফিল্ডটো কি হৈছে এনেকুৱাকে বেকাকে গৈছে ইয়াত এটা সুষম বিদ্যুৎ ক্ষেত্ৰ এটা আছে ইয়াত ইলেক্ট্ৰিক ফিল্ডটো এনেকুৱাকে কি হৈছে বেকাকে গৈছে ধৰিব পাৰিছা না এটো সাপোজ আমাৰ হেৰিটো সাৰফেসটো আৰু ইলেক্ট্ৰিক ফিল্ডটো এনেকুৱাকে আছে এনেকে নাই এটা নৰ্মেল নাই এটা কি আছে ইলেক্ট্ৰিক ফিল্ডটো এনেকুৱাকে ইনক্লাইনলি আছে বেকাকে আছে ওকে তো মই ধৰিব পাৰিছো সিনাৰিটো এটো হৈছে এটো ডাইৰেকশ্যন আছে এৰিয়া ভেক্টৰ আৰু এটো ডাইৰেকশ্যনত কি আছে ইলেক্ট্ৰিক ফ্লাক্স হৈছে তো এৰিয়া ভেক্টৰ সৰি ইলেক্ট্ৰিক ফিল্ড এটা এৰিয়া ভেক্টৰ আৰু ইলেক্ট্ৰিক ফিল্ডৰ মাজৰ এংগল কিমান আছে সাপোজ কিমান আছে থিটা যেহেতু এৰিয়া ভেক্টৰ ইলেক্ট্ৰিক ফিল্ড ভেক্টৰ তো ইয়াক মই দুটা পাৰ্টত ডিভাইড কৰিব পাৰিম দুটা ৰেক্টেংগুলাৰ কম্পোনেন্টত এটো ডাইৰেকশ্যনত মই কি পাম ই cos অফ থিটা আৰু এটো ডাইৰেকশ্যনত মই কি পাম ই sin অফ থিটা তো সিম্পলি সোৱা যে যদি মোৰ এটো আছিল হা এটো আছিল ইলেক্ট্ৰিক ফিল্ড ই তো ইয়াক মই দুটা ভাগত ভাগ কৰিলো এইফালে এটো কি পালো ই cos থিটা আৰু এটো কি পালো ই sin থিটা তো ইয়াত মই ক'ব পাৰিম না যে ই cos থিটা যেটো আছে ই cos থিটা কি আছে সাৰফেসৰ নৰ্মেল লম্বভাৱে আছে আৰু ই sin থিটা যেটো আছে এটো কি পৃষ্ঠটোৰ সমান্তৰালভাৱে আছে সাৰফেসটোৰ প্যাৰালেলি আছে তো আমি ক'ব পাৰিম এই যেটো sin থিটা কম্পোনেন্ট ইজ প্যাৰালেল টু দা সাৰফেস এন্ড ই cos থিটা ইজ পাৰপেন্ডিকুলাৰ টু দা সাৰফেস তো ইয়াত যেটো মই ইলেক্ট্ৰিক ফ্লাক্স পাম ইলেক্ট্ৰিক ফ্লাক্সটো সদায় কোনটো কম্পোনেন্টৰ কাৰণে পাম লম্ব উপাংশটোৰ বাবে সমান্তৰাল উপাংশৰ বাবে কোনো ধৰণৰ ফ্লাক্স নাপাও আমি ঠিক আছে আমাৰ ডেফিনিশনত আছে ডেফিনিশন কি আছে ইলেক্ট্ৰিক ফ্লাক্সটো কি হ'ব যে টোটাল নাম্বাৰ অফ ইলেক্ট্ৰিক লাইনস অফ ফোর্স passes through a surface normally তো নরমালি কিমান গৈ আছে যে ইলেক্ট্ৰিক আমাৰ যেটো পৃষ্ঠ আছে পৃষ্ঠৰ লম্বভাৱে কিমান গৈ আছে ইমান ই cos থিটা আৰু ই sin থিটাটো কি আছে পৃষ্ঠৰ সমান্তৰালভাৱে গতিকে ইয়াৰ কাৰণে ফ্লাক্স হৈ যাব 0 ফ্লাক্স অকল আমি কোনটোৰ কাৰণে পাম ই cos থিটা উপাংশটোৰ কাৰণে ই cos থিটা কম্পোনেন্টৰ কাৰণে আমাৰ কি থাকিব ফ্লাক্স তো এই সিচুৱেচনত আমি যদি ফ্লাক্স চাও তো কি আহিব ই cos থিটা ওকে ইনটু ইয়াৰ এৰিয়া a তো এটোক মই লিখি দিলো ই a cos অফ থিটা তো ইয়াত আমাৰ এটা যদি এনে a ডট b a আৰু b ডট প্ৰডাক্ট আমি ডট প্ৰডাক্ট ফাৰ্স্ট ইয়াৰ পঢ়িছিল নহয় a b কি আহে cos থিটা গতিকে a ডট b ক মই কি লিখিব পাৰো a b cos থিটা গতিকে উল্টাই যদি মোৰ তাত a b cos থিটা আছে তাক মই কি লিখিব পাৰো a ডট b তো ইয়াত চোৱা a b cos থিটা হিচাপে আছে না তো এটোক মই কি লিখিব পাৰিম a ডট e ডট a ঠিক আছে গতিকে বিদ্যুৎ ক্ষেত্ৰ আৰু কালি ভেক্টৰৰ যেটো ডট প্ৰডাক্ট হেতুকে মই কি বুলি কম ইলেক্ট্ৰিক ফ্লাক্স ইন জেনাৰেলাইজ সিচুৱেচন ইন এনি সিচুৱেচন যে ইলেক্ট্ৰিক ফিল্ড এন্ড এৰিয়া ভেক্টৰ ডট প্ৰডাক্ট অফ ইলেক্ট্ৰিক ফিল্ড এন্ড এৰিয়া ভেক্টৰ is gives the electric flux through the surface হৈছে e dot a এই ফৰ্মুলাটো যদি মই আগৰ সিচুৱেচনত এপ্লাই কৰো ইয়াত মই কি লৈছিলো যে ফাৰ্স্টত মই লৈছিলো না চোৱা মই একো দেখাই দিও ফাৰ্স্টত মই লৈছিলো এটো যদি সাপোজ আমাৰ পৃষ্ঠটো আছে जो इलेक्ट्रिक फील्ड बोर सदाय इलेक्ट्रिक फील्ड तो सदाय यार की आছিলে नॉर्मल तार माने एंगल तो किमान आছিলে 90 डिग्री एले एंगल तो किमान आছিলে एंगल तो सॉरी सरफेस तो লগত एंगल तो 90 एरिया वेक्टर লগত एंगल किमान হ'ব सा एतो सरफेस यार एरिया वेक्टर এনেকে ন सो इलेक्ट्रिक लाइन्स ऑफ लाइन्स इलेक्ट्रिक फील्ड तो की आছিলে यार पैरेलल ধৰিব পাৰিছা না এই পৃষ্ঠটোৰ ইলেক্ট্ৰিক ফিল্ড ইয়াৰ পৃষ্ঠৰ লম্বভাৱে আছে কিন্তু কালি ভেক্টৰৰ সদায় কি আছে কালি ভেক্টৰৰ লগত সদায় কি আছে সমান্তৰালভাৱে আছে ন তো চোৱা মই দেখাই আছো এটো যদি মই পৃষ্ঠটো লয় এটো পৃষ্ঠটো ললে এটো কি আছে আমাৰ ইলেক্ট্ৰিক কালি ভেক্টৰটো এটো হ'ব আৰু ইলেক্ট্ৰিক ফিল্ডটো কি আছে এনেকুৱাকে আছে ইলেক্ট্ৰিক ফিল্ডটো আমাৰ কি আছে এনেকুৱাকে আছে তো দুইটা কি আছে প্যাৰালেল আছে তাৰ মানে ইয়াত কোণৰ এংগলটো কিমান হ'ব 0 ডিগ্ৰী হ'ব তো ইয়াত যদি মই চাও phi = কি হ'ব e a cos of 0 डिग्री cos 0 डिग्री भ्यालु किमान हो ये तो हमर फॉर्मूला तो किमान है डायरेक्ट e into a
তো আমি যদি এনেকৈ কৰিব দেখা যাওঁ দেখা পাওঁ যে ফ্লাক্স ইলেক্ট্ৰিক ফিল্ডটো কি হৈছে পৃষ্ঠ এটাৰ লম্ব হয় যে সাৰফেস এটাৰ পাৰপেন্ডিকুলাৰ তো সিম্পলি আমি ক'ব পাৰিম ইলেক্ট্ৰিক ফ্লাক্স কিমান হ'ব E * A আৰু যদি আমি দেখা পাওঁ যে এইটো সাৰফেস ইয়াৰ প্যাৰেলেলি ইলেক্ট্ৰিক ফিল্ড আছে তো ইয়াৰ কাৰণে ফ্লাক্স কিমান হ'ব 0 হ'ব টোটাল ফ্লাক্স 0 এৰিয়া ভেক্টৰ এনেকৈ থাকিব আৰু ইলেক্ট্ৰিক ফিল্ড এনেকৈ আছে তো এৰিয়া ভেক্টৰ ইলেক্ট্ৰিক ফিল্ডৰ মাজৰ এংগল কিমান 90 তো ইয়াত যদি মই cos 90 পুট কৰি দিওঁ cos 90 কিমান হ'ব 0 গতিকে ফ্লাক্স কিমান হৈ যাব 0 ঠিক আছে ওকে সো এইখিনিলৈকে আমাৰ এই ইলেক্ট্ৰিক ফ্লাক্স এতিয়া তোমালোকে চোৱাচোন ইলেক্ট্ৰিক ফ্লাক্সটো SI ইউনিট মানে ভেক্টৰ কোয়ান্টিটি হ'ব নে CGS হ'ব ইলেক্ট্ৰিক ফিল্ড আমাৰ ভেক্টৰ এৰিয়া ভেক্টৰ এতিয়া এই দুটা ডট প্ৰডাক্টে কি দিব তো আমি জানো নহয় যেতিয়া দুটা ভেক্টৰৰ ডট প্ৰডাক্ট কৰো তাৰ আনসাৰটো সদায় কি আহে এটা স্কেলাৰ কোয়ান্টিটি সো এই দুটা ডট প্ৰডাক্টটো কি দিব এটা স্কেলাৰ কোয়ান্টিটি দ্যাট মিন্স ইলেক্ট্ৰিক ফ্লাক্স ইজ এ স্কেলাৰ কোয়ান্টিটি যাৰ SI ইউনিট কি হয় নিউটন মিটাৰ স্কয়াৰ পার কুলম ঠিক আছে SI একক হল নিউটন মিটাৰ স্কয়াৰ পার কুলম আৰু এটা এটা কি স্কেলাৰ ৰাশি গতিকে এইখিনি হৈ গ'ল আমাৰ ইলেক্ট্ৰিক ফ্লাক্স আছে তো তার পাছত আমি নেক্সট গসেস থিওরাম পঢ়িম গসেস থিওরামের অ্যাপ্লিকেশন পঢ়িম নেক্সট আমার ভিডিও ঠিক আছে তো এই ভিডিওত আমি এখিনিলৈকে থাকিল এখিনিলৈকে পঢ়িবা যদি কিবা ডাউট আছে জনাবা আমাক কেনেকুৱা ধৰণৰ ডাউট কি ডাউট আৰু ভাল লাগিলে ভিডিওবোৰ কেনেকুৱা লাগিছে ভাল লাগিছে বেয়া লাগিছে সব জনাবা আমাৰ লগত লগ লাগি থাকিবা জড়িত হৈ থাকিবা আৰু সবকে আমাৰ ভিডিওবোৰৰ কথা জনাবা লগতে কোর্স যেটো আছে যে পেইড কোর্স যেটো আছে তাত যত নেকি তোমালোকে এই ভিডিওবোৰ দন পাবাই তাৰ লগত তাৰ এক্সট্ৰা তোমালোকৰ ডাউট ক্লাसेस থাকিব লগতে কি থাকিব তোমালোকৰ আমাৰ নোটছবোৰ পাই যাবা ইয়াৰ নোটছবোৰ তাৰ পিছত আমাৰ যিবোৰ পাৰ উইকলি এক্সামবোৰ হ'ব এক্সামবোৰ দিব পাৰিবা এক্সামবোৰ ফুললি কি হ'ব আমাৰ যেটো এইচএসিৰ যেটো বোৰ্ডৰ যেটো কোৱেশ্চনৰ যেটো পেপাৰ হয় প্যাটাৰ্ন হয় সেই প্যাটাৰ্নৰ বেস গোটেই চ্যাপ্টাৰ ওয়াইজ এভৰি উইকৰ আমাৰ এক্সামবোৰ থাকিব সো তেনেকুৱাবোৰ তোমালোকে সব বস্তুবোৰ পাই যাবা সেইবোৰৰ কথা তোমালোকে জনাবা লগৰবোৰত জনাবা আৰু তোমালোকে যদি ইন্টাৰেস্টেড আছা তোমালোকে কোৰ্সটো এনৰোল কৰি লোৱা কেনেকৈ কৰিব লাগিব কি কৰিব লাগিব আমাৰ তা ডিটেইলছ আছে যদি কাৰোবাৰ অসুবিধা আমাক খুদিবা ফোন কৰিবা আমাৰ ফোন নম্বৰ সবৰ তাত আছে ওকে সো আকৌ আমি নেক্সট ক্লাছত লগ পাম তালৈকে বাই বাই থ্যাংক ইউ